जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज आमी इलेक्ट्रिसिटीर सेकेंड पार्ट चाम। यारे प्रिवियस भिडिओखনত मैं यारे फर्स्ट पार्ट भिडिओ प्रोवाइड करिसिलु, तारे रेस्ट पार्टटो आज आमी चाम। ठीक है, तो आज प्रथम टपिकटो आछे इलेक्ट्रिसिटीर इलेक्ट्रिक कारेंट। ओके, चार्ज इन मोशन कन्स्टिट्यूट्स इलेक्ट्रिक कारेंट। जेते आमार मोशन जेते आमार चार्जटो कि हय, जेते मोशने थाके तेते चार्जटो क्रिएट हय। ठीक है, एंड एटुए कि करे इलेक्ट्रिक कारेंट प्रड्यूस करे। ठीक है, कारेंट इज डिफाइंड एज द अमाउंट ऑफ चार्ज। कारेंट कि है चार्ज है फ्लोइंग पर सेकेंड, तो प्रति सेकेंडत किमान का चार्ज माने फ्लो करिছে নহয় हेतुए आमार कि हबो कारेंट हबो। ठीक है, तार माने फ्लो ऑफ चार्ज माने फ्लो ऑफ इलेक्ट्रॉन्स। ओके, इफ ए चार्ज q फ्लोज थ्रू ए क्रॉस सेक्शन ऑफ ए कंडक्टर इन टाइम t, देन इलेक्ट्रिक कारेंट इज इक्वल टू व्हाट। যদি আমার চার্জ কিউ ওকে ফ্লো করে থ্রু এ কন্ডাক্টর ইন ক্রস সেকশন, ঠিক আছে, ইন সময়টু কি আছে টাইম টি, তেনে হলে কারেন্ট মানে কি আই দিয়ে আমি কারেন্ট বুঝাও, তো আই ইজ ইকুয়াল টু কি হবো কিউ বাই টি হবো। ঠিক আছে, আই ইজ ইকুয়াল টু কিউ বাই টি, দ্যাট ইজ কুলম সেকেন্ড ইনভার্স। ইয়ারে আমার সেই হবো ইউনিট, কিন্তু আমি আইয়ের ইউনিটটু কি লিখো অ্যাম্পিয়ার হিসাবে লিখাও। ঠিক আছে, so if an electrons pass through a cross section of a conductor in time t, then total charge produced q is equal to ne। ঠিক আছে, যদি আমার ইলেকট্রনস nটা যদি আমার পাস হয় ফ্লো করে, ঠিক আছে, যদি আমার nটা ইলেকট্রন কি করে পাস করে থ্রু এ কন্ডাক্টর সময়টু কি আছে টাইম t, তেনেহলে টোটাল চার্জ কিমান হব q is equal to ne হব। ঠিক আছে, so I is equal to q by t, আমি জানো I is equal to q by t হয়, qর জায়গা কি লিখিব পারো মই ne বি লিখিব পারো, তার মানে নাম্বার অফ ইলেকট্রনস। ঠিক আছে, তো ne by t হয়ে যাব। the current is measured in ampere, কারেন্টটো আমি কিয় জুখো অ্যাম্পিয়ারত, and is symbolized by capital A। ঠিক আছে, current is 1 ampere if the rate of flow of charge is 1 coulomb per second, then 1 coulomb is charge is carried by 1 by 1.6 into 10 minus 19 coulomb নহয়, that is 1 और एटू आमी केनेके लिखिब पारो 6.25 into 10 power 19, so minus 19 एटू हबो आमार एटा चार्जर कैरिंग कैपेसिटी নহয়, आरो एटू आमी कि हिसाबे लिखिब पारो 6.25 into 10 power 18 इलेक्ट्रॉन्स भी लिखिब पारो। ठीक আছে, therefore hence if 1 ampere current flows through a conductor, it implies that যদি এটা एम्पियर কারেন্ট যদি ফ্লো করে তেনেহলে এতে কি মানটা আমি ইলেকট্রনস যাব 6.25 into 10 power 18 ইলেকট্রনস। ঠিক আছে, ইমানটা ইলেকট্রনে কি করিব পাস করিব ইন 1 সেকেন্ড, তেনে হলে আমার ক্রস সেকশন অফ দ্য কন্ডাক্টর তারে মানে তারে দ্বারা যায়, তেনে হলে আমার n2 কি হবো 1 বাই e হবো, তারে উল্টা হবো। ওকে, আকো সো আমার n ইজ ইকুয়াল টু কি মান হবো i বাই e হবো, i মানে কারেন্ট। ওকে, i বাই i এর আমার কি হবো কুলম সেকেন্ড ইনভার্স, আর i টু মই কি মান ধরিছো 1 এম্পিয়ার। ওকে, এম্পিয়ার মানে কুলম সেকেন্ড ইনভার্স বলি লিখিব পারো, হয়নে, এনেকে i ইজ ইকুয়াল টু q বাই t হয়, q মানে কি চার্জ মানে নহয়, চার্জৰ কি হ'ব কুলম, টিৰ কি হ'ব সেকেন্ড, সো সি এস ইনভার্স বলি লিখিব পাৰো মই ইয়াৰে এককটো, তাকে ইয়াতে লিখিছো 1 নিউ এম্পিয়ার নে লিখি পেলে 1 কুলম সেকেন্ড ইনভার্স বলি লিখিছো, আৰু ইলেক্ট্রন চার্জটো জানে আমি 1.6 into 10 power minus 19 কুলম হয়। ঠিক আছে, নাও দ্য ডাইরেকশন অফ কারেন্ট ইজ কনভেনশনালি টেকেন অপোজিট টু দ্য ডিরেকশন অফ দ্য মোশন অফ ইলেক্ট্রনস। গতিকে ডাইরেকশন কারেন্টটো আমার কোন ফালে থাকে, it is opposite to the direction of the motion of the electrons। ঠিক আছে, যদি আমার ইলেকট্রন মোশন এফালে আছে তেনেহলে কারেন্টটো আমার তারে বিপরীত দিকে দিয়ে যাব। ওকে, although a direction is associated with electric current, ঠিক আছে, here it is a scalar quantity, যদিও মানে ইলেকট্রিক কারেন্টটো আমার একটা ডিরেকশন কথা আহি জড়িত হয়ে থাকে, তথাপিও মানে আমার ইলেকট্রিক কারেন্টটো কি হয় স্কেলার কোয়ান্টিটি হয়। ঠিক আছে, the reason is that it doesn't obey the laws of vector addition। কিয় এনেকুৱা হয়, কারণ ইলেকট্রিক কারেন্ট যে হয় ভেক্টর এডিশনের যে লসবিলাক আছে সেগুলো মানি নচলে। ওকে, এই কারণে এক স্কেলার বলি ধরা হয়। ঠিক আছে, আমার ইলেকট্রিক কারেন্ট যে হয় এটু অ্যাকচুয়ালি ভেক্টর হব লাগিছিল, কিন্তু এটু স্কেলার হয় কারণ এটুয়ে ভেক্টর এডিশন ফর্মুলাটো মানি নচলে। ঠিক আছে, নাও টাইপ অফ ইলেকট্রিক কারেন্ট বিলাক চাও। প্রথমটো হব আমার অন দ্য বেসিস অফ ম্যাগনিটিউড এন্ড ডিরেকশন অফ ইলেকট্রিক কারেন্ট ইট ইজ টু টাইপস। ওকে, ডাইরেক্ট কারেন্ট এন্ড অল্টারনেটিভ কারেন্ট, দ্যাট মিন্স ডিসি and AC। ওকে, দুটা ধরনের আমার কারেন্ট হবে DC আর AC। DC to চাই এতিয়া an electric current whose magnitude and direction doesn't vary with time is called direct current। যদি এটা কারেন্টে যার ম্যাগনিটিউড আছে ডাইরেকশন আছে চেঞ্জ নহয়, ওকে, যদি তার ম্যাগনিটিউড ডাইরেকশন চেঞ্জ নহয় আমার সময়টোৰ লগত, তেনেহলে এটু ডাইরেক্ট কারেন্ট হব। ঠিক আছে, যদি এটা কারেন্টৰ মানটো আৰু ডাইরেকশন যদি বদলি না যায় সময়টোৰ লগত,
তেনেহ'লে এইটো ডিচি হ'ব, ডাইৰেক্ট কাৰেণ্ট। অ'কে, ইলেক্ট্ৰিক চেল, বেটাৰী, ডিচি, ডাইনামো এক্সেট্ৰা, দিজ আৰ দ্য চ'ৰ্চেছ অফ ডাইৰেক্ট কাৰেণ্ট। গতিকে ডিচিৰ আমাৰ এক্সাম্পলবিলাক কি আছে, চ'ৰ্চবিলাক কি আছে, ইলেক্ট্ৰিক চেল হয়, ঠিক আছে, ইয়াৰ পৰা ডাইৰেক্ট কাৰেণ্ট পাব পাৰি, তাৰপিছত বেটাৰী, অ'কে, ডিচি, ডাইনামো এইবিলাক। না অল্টাৰনেটিং কাৰেণ্ট, এচিটো কি বস্তু, এন ইলেক্ট্ৰিক কাৰেণ্ট হুজ মেগনিটিউড এণ্ড চেঞ্জেছ কণ্টিনিউৱাছলি বাট ডাইৰেকশ্যন চেঞ্জেছ পিৰিয়ডিকেলি ইজ কল্ড এচি। এচি কাৰেণ্টত কি হয়, মেগনিটিউড তাৰ বাঢ়ি যায়। অ'কে, বাঢ়ি যায় মানে কি, চেঞ্জ হৈ থাকে, কেতিয়াবা বেছি হ'ব, কেতিয়াবা কম হ'ব। যদি কেতিয়াবা আমাৰ মানকেইটা কমি যায়, বদলি যায়, তেনেহ'লে এইটো আমাৰ কি হ'ব, এচি হ'ব, ঠিক আছে। এচি তাৰমানে অল্টাৰনেটিং কাৰেণ্ট। অ'কে, চ' ইলেক্ট্ৰিক কাৰেণ্ট হুজ মেগনিটিউড চেঞ্জেছ কণ্টিনিউৱাছলি বাট ডাইৰেকশ্যন চেঞ্জেছ পিৰিয়ডিকেলি। কিন্তু ডাইৰেকশ্যনটো কেতিয়া চেঞ্জ হ'ব, পিৰিয়ডিকেলি, এটা সময়ৰ পিছতে চেঞ্জ হ'ব, কিন্তু তাৰ মানটো কিন্তু অনবৰত চেঞ্জ হৈ থাকিব, তেনেহ'লে এইটো কি হ'ব, অল্টাৰনেটিং কাৰেণ্ট হ'ব। এচি, ডাইনামো, ট্ৰান্সফৰ্মাৰ্ছ এক্সেট্ৰা আৰ দ্য sources of AC. AC আমার example বিলাক কি হ'ব, transformer, okay, AC dynamo, okay. Now node rectifier converts AC into DC. Rectifier বিলাকে কি করে, AC to DC লৈ convert কৰি দিয়ে, while inverter DC into AC, ঠিক আছে। আমাৰ যে ইনভাৰ্টাৰ হয় সেইটো কি কৰে, DC AC লৈ পৰিৱৰ্তন কৰে, আৰু ৰেক্টিফায়াৰে কি কৰে, AC into DC কৰে, ঠিক আছে। Now sources of direct current, यानी डायरेक्ट करेंट सोर्स बिलाक साउ, the sources of direct current are the cells. In a cell the chemical energy changes into the electrical energy when it sends current in a circuit. So direct current sources কি আছে, সেল হয়। ওকে, ডাইরেক্ট কারেন্টের সোর্স মানে কোর পৰা আমার সৃষ্টি হয়, সেল কখন পৰা হয়, ইন এ সেল দ্য কেমিক্যাল এনার্জি চেঞ্জেস ইনটু দ্য ইলেকট্রিক্যাল এনার্জি। আমার কি হয়, এটা কোষত কি হয়, কেমিক্যাল এনার্জি কি হয়ে যায়, ইলেকট্রিক্যাল এনার্জি লৈ পরিবর্তন হয়ে যায়, when it sends কারেন্ট ইন এ সার্কিট। কিবা এটা সার্কিট আছে, ঠিক আছে, তাতে আমার যদি কিবা সাপোজ কিবা সার্কিট আছে, ঠিক আছে, এই সার্কিটত আমার কি হব, এইটো এটা সেল জড়িত হৈ আছে, ঠিক আছে, এইটো এটা সেল হয়। ওকে, তো এই সেলৰ যদি জড়িত কৰি পেলাই মই এটা সার্কিট তৈয়াৰ কৰিছোঁ, তাতে কি হ'ব, কেমিক্যাল এনার্জি পৰিৱৰ্তন হৈ যাব ইলেকট্ৰিক্যাল এনার্জিত, ঠিক আছে, কাৰণ ইয়াতে এইটো কি আছে, সেল দিয়া আছে, সেলে কি কৰিব, এই এনার্জিটো ইলেকট্রিক্যাল এনার্জি লৈ পৰিৱৰ্তন কৰি দিব, when it sends current in a circuit, ঠিক আছে। A cell basically consists of two connecting rods. A cellত আমাৰ দুটা ৰড থাকে, which are called electrodes. এইটো কি বুলি নাম দিয়া যায়, ইলেক্ট্ৰডছ বুলি কোৱা হয়। এইটো পজিটিভ ইলেক্ট্ৰড, এইটো নেগেটিভ ইলেক্ট্ৰড, ঠিক আছে। নাও ইমাৰ্জ ইন এ সলিউশ্যন, এইটো সলিউশ্যনত ইমাৰ্জ কৰি দিয়া গৈছে, সোমাই দিয়া গৈছে, which is called electrolyte. এইটো বস্তু আমাৰ ক'ত দিয়া গৈছে, ইলেক্ট্ৰোলাইটত দিয়া গৈছে, য'ত মানে ইলেক্ট্ৰিচিটি পাছ কৰিব, সেই সলিউশ্যনৰ ভিতৰত যেতিয়া ইলেক্ট্ৰিচিটি পাছ কৰিব, তেনেহ'লে এইটো কি বুলি কোৱা হয়, ইলেক্ট্ৰোলাইট বুলি কোৱা হয়। The cells are of two kinds. Cells দুটা ধৰণ হৈছে, the primary cell, the secondary cell. দুটা ধৰণ সেল আছে, এটা হ'ল primary cell আৰু এটা আছে secondary cell নাইবা accumulators. Now primary cells. Primary cells চাওঁ, these are the cells which provides current as a result of chemical reaction. এইটো এনেকুৱা কোষ হয় যিয়ে কি কৰে, কাৰেণ্ট প্ৰভাইড কৰে। ওকে, যেতিয়া কেমিক্যাল ৰিয়েকশ্যন ঘটিব ভিতৰত, তেনেহ'লে এতিয়া কি হ'ব, কাৰেণ্টটো সৃষ্টি হ'ব, কাৰেণ্ট বস্তুটো দিব। ওকে, এজ এ ৰিজাল্ট অফ কেমিক্যাল ৰিয়েকশ্যন। They can't be recharged. এইটোক আমি ৰিচাৰ্জ কৰিব নোৱাৰোঁ। কেমিক্যাল ৰিয়েকশ্যন, that is কেমিক্যাল ৰিয়েকশ্যন ইজ ইৰিভাৰ্চিবল। আমি এইটো ৰিচাৰ্জ কৰিব নোৱাৰি, তাৰ মানে কি, এইটো ইয়াতে যে কেমিক্যাল ৰিয়েকশ্যন হয়, এইটো ইৰিভাৰ্চিবল হয়, আকৌ আগৰ প্ৰচেছত আনিব নোৱাৰি। ফৰ এক্সাম্পল কি, ভল্টেক চেল, এইটো হ'ল আমাৰ ৰিভাৰ্চিবল চিম্বল, আৰু ৰিভাৰ্চিবল মানে বস্তু এনেকৈ গ'ল নহয়, সেনেকৈয়ে থাকি যাব, আৰু আপুনি আকৌ আগৰ ষ্টেজত আনিব নোৱাৰে। অ'কে, চ' ভল্টেক চেল, লেংকি চেল, ডেনাইল চেল, ড্ৰাই চেল, এইবিলাক হৈছে আমাৰ উদাহৰণ, ঠিক আছে। তো ভল্টেক চেল, লেংকি চেল, ডেনাইল চেল, ড্ৰাই চেল, এইবিলাকতো হৈছে আমাৰ উদাহৰণ, হয়নে, প্ৰাইমেৰী চেলছৰ। এতিয়া আমি ভল্টেক চেলৰ বিষয়ে চাম। দ্য ভল্টেক চেল ৱাজ ইনভেণ্টেড বাই ফিজিক্স প্ৰফেচৰ অফ ইটালী, দেট ইজ এলিচেন্ড্ৰো ভল্টা। ভল্টাই ওলাইছিল আমাৰ প্ৰাইমেৰী চেলটো, দেট ইজ ভল্টেক চেল। অ'কে, in voltaic cell dilute sulfuric acid taken in a glass vessel. So এইটো এটা আমাৰ ভল্টেক চেল হয়, ঠিক আছে। ইয়াতে আমাৰ সলিউশ্যনত কি দিয়া গৈছে, সালফিউৰিক এসিড, that is H2SO4. okay, taken in a glass vessel, it acts as an electrolyte. এইটো এটা ইলেক্ট্ৰোলাইটৰ কাম কৰিব। A copper plate dipping in the solution acts as a positive electrode. okay, ইয়াতে আমি এটা কপাৰ ইলেক্ট্ৰোডটো থৈছোঁ, ঠিক আছে। কপাৰটো ইয়াতে আমি কি কৰিছোঁ, এইটো এটা প্লেটৰ নিচা থৈ দিছোঁ, ঠিক আছে। ডিপ ইন দ্য সলিউশ্যন, acts as the positive electrode. তো ইয়াতে আমাৰ কি কৰা হৈছে, এজ এ ইলেক্ট্ৰোড মই কি ইউজ কৰিছোঁ, ইয়াতে মানে ভল্টাই কি ইউজ কৰিছিল, সালফিউৰিক এসিড সলিউশ্যন, ঠিক আছে, এজ এন ইলেক্ট্ৰোলাইট।
তাতে আমাৰ কি কৰা হৈছে এই কপাৰ প্লেট ডিপ কৰা গৈছে ইন দ্য সলিউশন উইচ এক্টস এজ এ পজিটিভ ইলেক্ট্ৰোড কপাৰটো আমাৰ পজিটিভ ইলেক্ট্ৰোড হিচাপে ৰাখা গৈছে কপাৰটো যদি আমাৰ পজিটিভ ইলেক্ট্ৰোড হয় তাৰ মানে পজিটিভ মানে কি এইটো আমাৰ এনোড হ'ব এনোডটো আমাৰ পজিটিভ চাৰ্জ হয় আকৌ ক্যাথোডটো আমাৰ নেগেটিভলি চাৰ্জ হয় ঠিক আছে সো এন্ড জিংক প্লেস ডিপিং ইন দ্য ইলেক্ট্ৰোলাইট এক্টস এজ নেগেটিভ ইলেক্ট্ৰোড আৰু আমাৰ জিংকটো যে হয় এই জিংকটো আমাৰ নেগেটিভ ইলেক্ট্ৰোড মানে ডিপ কৰা গৈছে মানে থোৱা গৈছে যাতে আমাৰ ইয়াতে যে জিংকটো আছে এইটো আমাৰ নেগেটিভ আছে তাৰ মানে এইটো কি হ'ব আমাৰ ক্যাথোড হ'ব ওকে আর এইটো প্লাস আছে নহয় এইটো আমাৰ এনোড হ'ব ঠিক আছে এইটো হল ক্যাথোড এইটো হল এনোড now value of EMF that is potential difference between two electrodes in this cell is 1.08 volt তো আমাৰ দুটা আমাৰ potential difference to যে দুটা ইলেক্ট্ৰোডৰ পাম হয় এটো কিমান হ'ব 1.08 volt okay value of EMF to কি হ'ব আমাৰ ইয়াৰে it is difference between the two electrodes দুটাৰ মাজৰ যে পাৰ্থক্য থাকিব ঠিক আছে আমাৰ তো আমাৰ ইয়াতে potential difference to কিমান ওলাইছে 1.08 volt ঠিক আছে এটো হল আমাৰ EMF value next আবো defects of voltaic cell ইয়াৰে defects কি আছে a simple voltaic cell has two defects okay ইয়াৰে দুটা ডিফেক্ট হয় এটা আছে লোকাল অ্যাকশন আর এটা আছে পোলারাইজেশন ঠিক আছে নাও লোকাল অ্যাকশন টু সাম দ্য নেগেটিভ ইলেক্ট্রোড দ্যাট ইজ জিংক ইয়াতে যে নেগেটিভ ইলেক্ট্রোড আছে আমাৰ জিংক নেগেটিভ ইলেক্ট্রোড মানে কি ক্যাথোড নহয় এটো যে আমাৰ তৈয়াৰ কৰা গৈছে এটো আছে এটা ভোল্টেইক সেল বুলি কোৱা হয় ঠিক আছে আৰু এটো ডিসি কারেন্ট প্ৰডিউস কৰিব ঠিক আছে এতিয়া ইয়াতে কৈছে নেগেটিভ ইলেক্ট্রোড জিংক কন্টেইনস ইম্পিউৰিটিজ নেগেটিভটো আছে তাতে জিংকৰ লগত কি আছে লেট্ৰা বিলাকো আছে ইম্পিউৰিটিজ মানে লেট্ৰা বস্তু লাইক কাৰ্বন ঠিক আছে লেট্ৰা মানে কি একচুয়ালি যোনটো বস্তু না লাগে আমাক ওকে আনইউজড যেনে কাৰ্বন আছে আয়ৰন আছে ওকে এইবিলাক হৈছে ইম্পিউৰিটিজ the impurities on the surface of zinc in contact with acid and zinc together acts as a cells so আমাৰ জিংকৰ লগত যিমান ইম্পিউৰিটিজ আছে যেনে কি কাৰ্বন আৰু আয়ৰন এইবিলাক কিহৰ লগত জড়িত হৈ আছে এসিডৰ লগত জড়িত হৈ আছে এসিড মানে সালফিউৰিক এসিড ওকে which is an electrolyte so zinc together acts as cell গতিকে zinc together সব একেলগে লগ হৈ পেলে এটা সেলৰ নিচিনা কাম কৰি আছে local currents are produced on the surface of the zinc আৰু জিংকৰ যে সারফেস আছে তাৰে ওপৰত লোকাল কারেন্ট তাৰ মানে কারেন্ট প্ৰডিউস হৈ গৈছে ঠিক আছে the zinc is simply wasted গতিকে জিংটো এটা কি হৈছে আৰামসে ওয়েস্ট হ'ব লগা হৈছে this defect is called local action জিংক যে ইয়াতে আমাৰ ওয়েস্ট হৈছে হেতু কাৰণে এটো এটা ডিফেক্ট হয় বুজি পাইছে নে আৰু এটোকে লোকাল অ্যাকশন বুলি কয় ঠিক আছে এই ডিফেক্ট যে হৈ আছে এটোকে আমি লোকাল অ্যাকশন বুলি কওঁ this defect can be corrected by using amalgamated zinc rod okay so এইটো ডিফেক্ট আমি কি কৰিব পাৰো গুছাব পাৰো ঠিক কৰিব পাৰো by using amalgamated zinc rod লগত যদি কিবা এটা মিক্স কৰি দিম মই তেতিয়া এটো কি হৈ যাব amalgamated zinc rod হ'ব ঠিক আছে তেতিয়া কিন্তু এই প্ৰবলেমটো নাহে তেতিয়া জিংকটো কিন্তু ওয়েস্ট নহয় ওকে ফৰ দিস ৰড ইজ ফার্স্ট ওয়াশড উইথ এসিড তেতিয়া এটো আমি কি কৰিব লাগিব ৰড টু জিংক ৰড যে আছে এটো ফার্স্ট মই এসিড দি সাফাই কৰিব লাগিব দেন ইট ইজ রাবড উইথ মার্কুরি তাৰ পিছত এটো মার্কুরি দি রাব কৰিব লাগিব ওকে অন ইটস সারফেস তাৰ যে সারফেস আছে তাৰে ওপৰত মার্কুরি দি ঘঁহিব লাগিব or during casting of the rod okay the small amount of mercury is added তাৰে মানে তাৰে যেতিয়া ৰডটো কাস্ট কৰিম নহয় যেতিয়া বস্তুটো আমাৰ রাব কৰা গৈছে তেতিয়া আমি কি কৰি দিম মার্কুরিটো এটা অলপ এড কৰি দিম the zinc gets dissolved in mercury the zinc to যে আছে তেতিয়া কি হ'ব মার্কুরিৰ বস্তুটো পুরো ঘুলি যাব ঠিক আছে zinc gets dissolved in mercury so যেতিয়া ঘঁহি দিম তাৰ পিছত আমি কি কৰিম তাতে মার্কুরি এড কৰি দিম ঠিক আছে the zinc gets dissolved in mercury আৰু zinc to কি হৈ যায় মার্কুরি ডিসলভ হৈ যায় ধুনিয়াকে ওকে মিলি যায় and pure zinc iron is formed on the surface of the mercury আৰু তেতিয়া কি হৈ যেতিয়া জিংকটো পুৰা ডিসলভ হৈ যায় মার্কুরিত তেতিয়া পিওর জিংক আয়ন এটা জিংকৰ আয়নটো ফৰ্মেশন হয় ঠিক আছে পিওর জিংক আয়ন ইজ ফর্মড অন দ্য সারফেস অফ দ্য মার্কুরি মার্কুরিৰ ওপৰত এটা জিংকৰ আয়নটো এটা ফৰ্মেশন হৈ যায় ঠিক আছে while the impurities remain inside the coating আৰু তাৰে লগত যে impurities আছিল সেইবিলাক তাৰে ভিতৰত সোমাই যায় কোটিং যে কৰা গৈছে ওপৰত তাৰে ভিতৰত কি সোমাই যাব impurities বিলাক ঠিক আছে hence only zinc ion come into contact গতিকে only আমাৰ zinc ion-টোৱে কন্টেক্টত থাকিব ওকে with the এসিডৰ লগত যে এটা আমাৰ বিক্ৰিয়াটো ঘটিব কাৰ লগত যাব জিংকৰ আয়নৰ লগত আৰু impurities বিলাক কি হৈ যাব কোটিংৰ ভিতৰত সোমাই যাব once the zinc on the surface is used the impurities get loose যেতিয়া ওপৰ জিংকটো যেতিয়া ব্যৱহাৰ হৈ যাব ওকে তাৰ মানে ওপৰ তৰফটো নোহোৱা হৈ গ'ল জিংক আয়নৰ তেতিয়া কি হ'ব impurities বিলাক লুজ হৈ যাব তাৰে ভিতৰত যে আমাৰ impurities গিটা আছিল যেনে কি কাৰ্বন হল
আইৰণ হ'ল সেইবিলাক লুজ হৈ যাব আৰু ফল টু দ্য বটম, এইটো বস্তু কি হৈ যাব তলত পৰি যাব, ঠিক আছে। নাও পলাৰাইজেশ্যনটো কি বস্তু, when the cell is used for some time, যেতিয়া চেলটো অলপ সময়ৰ কাৰণে ইউজ কৰা হৈছে, হাইড্ৰজেন গেছ ফৰ্মছ এ নিউট্ৰেল লেয়াৰ, তেতিয়া তাতে যে হাইড্ৰজেন গেছটো থাকে সেইটো বস্তু এটা নিউট্ৰেল লেয়াৰ ফৰ্মেশ্যন কৰে নিয়াৰ দ্য পজিটিভ ইলেক্ট্ৰড, অ'কে, নিয়াৰ দ্য পজিটিভ ইলেক্ট্ৰড, আমাৰ পজিটিভ ইলেক্ট্ৰড যে আছে তাৰে ওচৰত আমাৰ কি কৰিব এটা নিউট্ৰেল লেয়াৰ ফৰ্মেশ্যন হ'ব অফ দ্য হাইড্ৰজেন গেছ, ঠিক আছে। যেতিয়া চেলটো অলপ সময়ৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰপিছত হাইড্ৰজেন গেছৰ এটা লেয়াৰ পৰি যায়, নিউট্ৰেল লেয়াৰ এটা ফৰ্মেশ্যন হৈ যায়, ক'ত হৈ যায় পজিটিভ ইলেক্ট্ৰডৰ লগত, পজিটিভ ইলেক্ট্ৰড মানে কি এনডৰ ওচৰত, ঠিক আছে। দিছ লেয়াৰ ষ্টপছ দ্য ইনফ্লো অফ ফ্ৰেছ চাৰ্জ টুৱাৰ্ডছ দ্য ইলেক্ট্ৰড, আৰু এই লেয়াৰটোৱে কি কৰে হাইড্ৰজেনৰ গেছৰ যে লেয়াৰটো আছে এইটোৱে কি কৰে এটা বাধা ক্ৰিয়েট কৰে, অ'কে, ডেট ইজ ষ্টপছ দ্য ইনফ্লো, তাৰমানে ফ্ৰেছ চাৰ্জ যে আছে ইলেক্ট্ৰডৰ ভিতৰত যে সোমাব চাৰ্জটো তাকে যাবই নিদিয়ে, তাৰে বাধাটো দি দিয়ে এই লেয়াৰটোৱে, ডিউ টু দিছ দ্য ইএমএফ ফলছ, গতিকে আমাৰ তাৰে ইএমএফটো কি হৈ যায় তলত নামি যায়, অ'কে। দ্য প্ৰেছাৰ অফ দিছ গেছ লেয়াৰ ক্ৰিয়েটছ এ বেক ইএমএফ, অ'কে, আৰু তাৰে প্ৰেছাৰ কাৰণে কি হয় এটা ইএমএফটো কম হৈ যায়, which opposes the EMF of the cell, গতিকে এইটোৱে কি কৰে চেলৰ যিমান ইএমএফ আছিল সেইটোক আৰু অপ'জ কৰে, অ'কে। দিছ ইজ কল্ড পলাৰাইজেশ্যন, এইটোকে আমি কি বুলি কওঁ পলাৰাইজেশ্যন বুলি কওঁ, ঠিক আছে। তাতে হাইড্ৰজেন গেছ প্ৰডিউচ হৈছে, সেই হাইড্ৰজেন গেছৰ লেয়াৰ এটা ফৰ্মেশ্যন হ'ব নিয়াৰ এনড, অ'কে, আৰু এনডৰ সেই হাইড্ৰজেন গেছ লেয়াৰটোৱে কি কৰিব আমাৰ ফ্ল' কৰিব নিদিব চাৰ্জকেইটাক, অ'কে, চাৰ্জকেইটা যেতিয়া ফ্ল' হ'ব নোৱাৰিব তেতিয়া এটা প্ৰেছাৰ ফৰ্মেশ্যন হ'ব, আৰু সেইটোৱে কি কৰিব আমাৰ ইএমএফ যেতিয়া গোটেই চেলৰ যে ইএমএফ আছিল তাক অপ'জ কৰিব, আৰু সেইটোকে আমি কি বুলি ক'ম পলাৰাইজেশ্যন বুলি ক'ম, ঠিক আছে। দিছ ইনক্ৰিজ দ্য ইণ্টাৰনেল ৰেজিষ্টেঞ্চ অফ দ্য চেল এণ্ড ফাইনেলি দ্য কাৰেণ্ট ষ্টপছ, আৰু সেইকাৰণে কি হয় পিছত যাই পেলাই ইণ্টাৰনেল ৰেজিষ্টেঞ্চটো পিছত বাঢ়ি যায়, অ'কে, চেলৰ ৰেজিষ্টেঞ্চটো পিছত বাঢ়ি যায়, আৰু ফাইনেলি কাৰেণ্ট ষ্টপছ, যেতিয়া ৰেজিষ্টেঞ্চটো বাঢ়ি যাব পিছত কি হ'ব কাৰেণ্টটো এটা সময়ত যাই বন্ধ হৈ যায়। Polarization can be corrected by any of the following method, গতিকে এইটো প্ৰচেছ এইটো যে ডিফেক্ট হয় এইটো গুচাবৰ কাৰণে আমি কি মেথড ইউজ কৰিব পাৰোঁ। প্ৰথমতে আছে মেকানিকেল মেথড, ইন দিছ মেথড দ্য হাইড্ৰজেন লেয়াৰ ফ্ৰম দ্য পজিটিভ ইলেক্ট্ৰড ইজ ৰিমুভড, অ'কে, ইউজিং এ ব্ৰাছ, বাট দিছ মেথড ইজ নট ছেটিছফেক্টৰী, গতিকে আমি কি কৰিব পাৰোঁ সেই হাইড্ৰজেন লেয়াৰ যে ফৰ্মেশ্যন হৈছে আমাৰ পজিটিভ ইলেক্ট্ৰডত সেইটো আমি লেয়াৰটো গুচাব পাৰোঁ ব্ৰাছ কৰি পেলাই, অ'কে, ব্ৰাছেদি যদি ঘঁহি দিওঁ মই তাৰে ওপৰত হাইড্ৰজেন লেয়াৰটো গুচি যাব, কিন্তু এইটো ছেটিছফেক্টৰী নহয়, ঠিক আছে, এই মেথডটো ইমান ভাল নহয়। নাও ইলেক্ট্ৰকেমিকেল মেথড, নেক্সটটো চাওঁ। ইন দিছ মেথড এ লিকুইড কল্ড ডিপলাৰাইজাৰ ইজ ইউজ, ইয়াতে এটা লিকুইড ইউজ কৰিব পাৰি যাক নামটো কি দিছে ডিপলাৰাইজাৰ, অ'কে। চিন্স পলাৰাইজেশ্যন প্ৰব্লেমটো আৰম্ভণি হৈছে গতিকে তাক গুচাবৰ কাৰণে ডিপলাৰাইজাৰ দিয়া গৈছে। দ্য হাইড্ৰজেন আয়ন ৰিয়েক্টছ উইথ দিছ, আৰু হাইড্ৰজেন আয়ন যে আছে হাইড্ৰজেনৰ যে লেয়াৰ যিটো আহি যায় সেই হাইড্ৰজেন আয়নছবিলাক কি কৰিব তাৰে যে ডিপলাৰাইজাৰ আছে তাৰ লগত বিক্ৰিয়া কৰিব, অ'কে, এণ্ড চাম আদাৰ গেছেছ, অ'কে, টু এণ্ড ইজ প্ৰডিউচ, যেতিয়া বিক্ৰিয়া কৰিব এটা গেছ সৃষ্টি হ'ব কেইটামান উইচ ডাজন্ট কজ পলাৰাইজেশ্যন, আৰু সেই গেছৰ কাৰণে কি নহয় পলাৰাইজেশ্যন প্ৰব্লেমটো নহয় পিছত, ঠিক আছে, তাৰমানে ইএমএফৰ প্ৰব্লেমটো নাহে আৰু পিছত কাৰেণ্টটো সেনেকৈ ফ্ল' হৈ থাকে ষ্টপ নহয়। থাৰ্ডটো প্ৰচেছ আছে কেমিকেল মেথড, ইন দিছ মেথড হাইড্ৰজেন ইজ কনভাৰ্টেড টু ৱাটাৰ, আৰু এইটো মেথডত কি হয় হাইড্ৰজেনটো আমাৰ পানীলৈ পৰিৱৰ্তন হয়, কনভাৰ্টেড টু ৱাটাৰ, অ'কে, হাইড্ৰজেনটো কি হয় পিছত যাই পেলাই পানীলৈ পৰিৱৰ্তন হয় উইথ এন অক্সিডাইজিং এজেণ্ট লাইক মেংগানিজ ডাইঅক্সাইড, পটেছিয়াম ডাইক্ৰমেট এক্সেট্ৰা, গতিকে সেইটো মেথডত কি হয় হাইড্ৰজেনটো আমাৰ পানীলৈ পৰিৱৰ্তন হয় তাতে এটা অক্সিডাইজিং এজেণ্ট ইউজ কৰা হয় যেনেকৈ মেংগানিজ ডাইঅক্সাইড, অ'কে, MnO2, অ'কে, potassium dichromate, these are the chemicals that is oxidizing agent which are used, okay, তেতিয়া কি হ'ব পাৰি হাইড্ৰজেনটো পানীলৈ পৰিৱৰ্তন হৈ যায়, গতিকে এইটো হৈছে এটা কেমিকেল মেথড। তিনিটা প্ৰচেছ দ্বাৰা আমি পলাৰাইজেশ্যনটো গুচাব পাৰি, এটা হ'ল মেকানিকেল, এটা হ'ল ইলেক্ট্ৰকেমিকেল আৰু এটা হ'ল কেমিকেল, ঠিক আছে। এতিয়া চাব ohms law, এতিয়া মই ইলেক্ট্ৰিক কাৰেণ্টৰ বিষয়ে পঢ়িলোঁ, অ'কে, ইলেক্ট্ৰিক কাৰেণ্ট তাৰে প্ৰাইমেৰী চেলছৰ বিষয়ে চালোঁ, এতিয়া আমি চাম ohms law। ohms lawটো কি বস্তু V = IR এটা ফৰ্মুলা হয়, এইটোৱে ohms law, ঠিক আছে। In 1828 German physicist George Simon Ohm discovered, Ohm ওলাইছিল the steady current flowing through a conductor is directly proportional, আমাৰ যে steady current flow হৈ থাকে এটা কণ্ডাক্টৰৰ মাজেদি এইটো কিহৰ proportional হয় potential difference হয়, okay, between its ends when the physical condition like temperature, mechanical strain etc remains constant, যেতিয়া temperature constant হৈ থাকিব, ঠিক আছে, যদি temperatureটো কি হৈছে constant হৈ আছে তেতিয়া আমাৰ কাৰেণ্টটো কি হ'ব
proportion hobo kihor potential difference or okay steady current is directly proportional to potential difference thik ase at constant temperature. Now if I is the current through conductor under a PD that is potential difference okay that is V then ki hobo jodi potential difference V hoy I to current hoy teni hole ki hobo potential difference is proportional to I that is V is proportional to I thik ase এইটো হিসাবত মই কি লিখিব পাৰো V is equal to IR বুলি দিব পাৰো R এটা কনস্ট্যান্ট হ'ল ঠিক আছে R is a constant called resistance of the conductor R to resistance বুলি কোৱা হয় if যদি আমাৰ I to যদি 1 হৈ যায় কারেন্ট to যদি 1 এম্পিয়ার হৈ যায় তেনে হলে V is equal to কি হ'ব R হ'ব নহয় তেনে হলে potential difference to equal to কি হ'ব resistance হ'ব যদি আমাৰ কারেন্ট to 1 এম্পিয়ার হয় so that is resistance of conductor is numerically equal to the potential difference across the sands when unit current flows through it যেতিয়া unit current flow কৰিব তেতিয়া আমাৰ potential difference কিহৰ সমান হ'ব resistance এর সমান হ'ব if V is 1 volt যদি V to 1 volt হয় তেনে হলে I is 1 ampere I to কিমান হ'ব 1 ampere হ'ব তেনে হলে R to কিমান হ'ব 1 ohm হ'ব ঠিক আছে যদি I to আমাৰ 1 ampere হয় V to 1 volt হয় তেনে হলে R to কিমান হ'ব 1 ohm হ'ব R ইয়াতে resistance আৰু তাৰে ইউনিট টু কি আছে আমাৰ ohm কি আছে ইউনিট টু ओम ठीक আছে ओमक আমি হেনেকৈ লিখিব পাৰো ঠিক আছে সিম্বলিক্যালি so 1 ohm is equal to 1 volt by 1 ampere okay এইটো চাও ওমৰ সিম্বলটো ইমাটো কলো নহয় 1 ohm equal to কি হ'ব 1 volt by 1 ampere okay that is V by A so 1 ohm equal to কি হ'ব 1 volt by 1 ampere that is 1 volt by 1 ampere okay thus the resistance of a conductor is said to be 1 ohm okay if 1 ampere current flows through it গতিকে আমাৰ কন্ডাক্টৰ ৰেজিস্ট্যান্স কি হ'ব 1 ohm কেতিয়া হ'ব যেতিয়া 1 ampere flow কৰিব ঠিক আছে when the potential difference across the end is 1 okay এতে দুটাৰ আমাৰ যে কন্ডাক্টৰ যে potential difference থাকিব across the ends okay ends হেখৰ ফালে এটো আমাৰ যদি 1 volt থাকিব তেতিয়া আমাৰ 1 resistance ohm হ'ব okay 1 ohm resistance হ'ব sorry now no ohm's law is not universal as it doesn't hold good in case of gases ohm's law to আমাৰ universal নহয় কিয় কাৰণ এটো gases আৰু ক্ষেত্ৰত apply কৰিব নোৱাৰি crystal rectifiers thermionic valves transistor etc যদি এইবিলাক ক্ষেত্ৰত আমি ইউজ কৰিব নোৱাৰো হা সেই কাৰণে এটো ইউনিভাৰ্সাল নহয় না ohmic and non ohmic conductors okay এটা আমি সাম the conductors which obey the ohm's law are called ohmic conductors so ইয়াতে আমাৰ নেক্সট আহিব ohmic conductors দুটা কন্ডাক্টৰ হয় এটা ohmic এটা non ohmic যোনে ohmৰ মানটো ohmৰ law to follow কৰে নহয় হেতুক আমি কি বুলি কম ohmic conductors বুলি কম নাইবা linear resistance বুলি কম কি বুলি কম linear resistance okay all metallic conductors that is silver copper iron aluminum etc these are ohmic conductors so যোন কেটা conductors ohmৰ law to মানে follow কৰে obey কৰে মানি চলে হেতুক আমি ohmic conductor বুলি কম example কি হ'ব silver copper iron aluminum etc ঠিক আছে for such conductors a graph plotted for the potential difference V against current I is a straight line as shown in figure যদি I টো আমাৰ কারেন্ট হয় x অক্ষ দেখাইছে y অক্ষ V যদি আমাৰ potential difference হয় তেনে মই এটা সিধাকে এটা গ্রাফ পাই যাম ওকে VI এর কারণে ঠিক আছে গতিকে VI এর কারণে ওকে V যদি potential difference হয় against যদি মই কারেন্টৰ কারণে কৰো তেনে হলে এটা গ্রাফ টু পাম স্ট্রেট লাইন ওকে যেনেকে সাইডৰ দেখুৱা আছে এটো হ'ব আমাৰ ohmic conductor ওকে non ohmic conductor because the conductor which do not obey ohm's law are called non ohmic conductor okay আৰু যোনটো আমাৰ ohm's law মানি নচলে এটো কি বুলি কোৱা হয় non ohmic conductors নাইবা non linear resistance বুলি কোৱা হয় তাক আমি linear resistance বুলি কৈছিলো ইয়াক non linear resistance বুলি কম ইয়াৰ एग्जांपल কি হ'ব diode bulb okay triode bulb transistor lead bulb filament germanium silicon electrolytes etc গতিকে আমাৰ non ohmic conductors এর एग्जांपल কি হ'ব these are the examples ঠিক আছে now for these devices the graph plotted for the potential difference যদি এটা potential difference এর কারণে মই গ্রাফ যদি দেখাও যার potential difference V আছে against current I okay যদি potential difference V হয় current I হয় is not a straight line, a straight line na paum moi okay but it is a curve it is a curve hisabe paam that is JAV এতে sabo etu moi dekhaisu non ohmic law karone tare conductors je ase jenike transistor lead filament okay these are the non ohmic conductors aru yare karone jete curve mane graph tu moi olam eta curve hisabe paam ohmic law karone moi eta straight line paisilu etu eta curve hisabe paam thik ase jeto same VI ase potential difference aru current okay
The resistance of a conductor, a particular value of V or I is obtained by finding the slope of the tangent. গতিকে ইয়াৰে মানটো মই কেনেকৈ ওলাব যদি মই ইয়াৰে শ্লোপ ওলাই দিওঁ শ্লোপ মানে ইয়াৰে সাইডেদি যেতিয়া যাব বস্তুটো ঠিক আছে পিছত তাৰে পৰা মই যদি শ্লোপটো ওলাই লওঁ সেই কাৰ্ভবোৰ তেনেহ'লে মই পাই যাম slope of the tangent drawn at the corresponding point on the VI graph, the slope del V by del I, okay, is called the dynamic resistance. আৰু del V এইটো চাব ইয়াৰ পৰা বস্তুটো কাৰ্ভ লৈছে নহয় এইটোৰ পৰা যেতিয়া মই এটা সিধাকে টেঞ্জেন্ট আঁকি দিম ওকে তেনেহ'লে এইটো পইণ্টত কাটাকুটি কৰিছে এইটো লাইনটো এইটোৰ পৰা যদি মই y অক্ষত মিলাই দিওঁ x অক্ষত মিলাই দিওঁ সেম এইটো বস্তু এনেকৈ y অক্ষত x অক্ষত মিলাই দিলোঁ এইটো চেঞ্জ যে হৈছে ভোল্টেজৰ নহয় এইটো ডেল্টা ভি বুলি ক'ম আৰু এইটো কাৰেণ্টৰ যি চেঞ্জ হৈছে এইখিনি ডেল্টা আই বুলি ক'ম গতিকে ডেল্টা ভি বা ডেল্টা আই যিমান মান হ'ব সেই শ্লোপটো কি বুলি ক'ম মই ডাইনামিক ৰেজিষ্টেন্স বুলি ক'ম কি বুলি ক'ম ডাইনামিক ৰেজিষ্টেন্স dynamic resistance is equal to delta V by delta I ঠিক আছে its value is different for different value of I or B আৰু যদি I V বদলি হৈ থাকে তেনে সেই তালে ভ্যালুটো একটু ভ্যালুটো বেৰি হ'ব delta is dynamic resistance ঠিক আছে now grouping of resistance resistance to কেনে গ্ৰুপ কৰা হয় replacing a combination of resistance by an equivalent resistance is called a grouping of resistance যেতিয়া আমি combination of resistance যেতিয়া গ্ৰুপ কৰি দিওঁ ঠিক আছে by equivalent resistance এটুক আমি কি বুলি কওঁ গ্ৰুপিং অফ ৰেজিষ্টেন্স বুলি কওঁ it simplifies the problems and it is divided into two types এটু আমাৰ ৰেজিষ্টেন্সৰ যে আছে গ্ৰুপিং তাৰ এটু আমাৰ দুটা ধৰণৰ ভাগ কৰা গৈছে এটা হৈছে ৰেজিষ্টেন্স ইন সিৰিজ এতিয়া ৰেজিষ্টেন্স আমাৰ সিৰিজত থাকিব তেতিয়া এটু আমি ৰেজিষ্টেন্স ইন সিৰিজ বুলি ক'ম যদি প্যাৰেলাল থাকিব তে ৰেজিষ্টেন্স ইন প্যাৰেলাল বুলি ক'ম ঠিক আছে ইয়াতে চাব ৰেজিষ্টেন্সটো সিৰিজত আছে R1 R2 R3 ইয়াতে কারেন্ট I1 I2 I3 হৈছে V2 V1 V2 V3 আছে ওকে যদি ইয়াৰে RS ওলাই দিও মানে ৰেজিষ্টেন্স সিৰিজ ওলাই দিও তেনেহলে কারেন্ট I হ'ব V2 potential difference V হ'ব ওকে now resistance are said to be in series if current through each resistance is same resistance আমাৰ যেটা সিরিজত থাকিব তেনেহলে কারেন্ট through each resistance কারেন্ট যে ইয়াৰ লগত পৰা যাব যে হেতুৱে সেম কারেন্ট ইয়াৰ পৰা যাব ইয়াৰে একে কারেন্ট ইয়াৰ পৰা যাব ওকে আমাৰ প্ৰতিটো ৰেজিষ্টেন্সৰ পৰা সেম কারেন্টটো গতি কৰিব that is I is equal to I1 equal to I2 equal to I3 okay তার মানে এইটো কারেন্ট সমান হ'ব ঠিক আছে in this situation potential divides যেতিয়া আমাৰ potential divide হৈ যায় it is V is equal to V1 plus V2 plus V3 okay the potential difference টো কি হ'ব ইহঁতৰ যোগফল হৈ যাব but as for resistance V is equal to IR কিন্তু মই জানো কি V is equal to IR হয় নে Ohm's law that is V is equal to IR so IR series I2 তো I হ'ব I2 আমাৰ কি কারেন্ট এটু সবৰে কাৰণে মানে কি বস্তুৰ সিৰিজৰ কাৰণে I বুলি যেতিয়া মই ধৰিছো তেতিয়া হলে I টু আমাৰ I থাকি যাব R টু R সিৰিজ ওকে RS ওকে RS মানে रुपीस নহয় ইয়াতে RS মানে R ইন সিৰিজ দ্যাট ইজ ৰেজিষ্টেন্স ইন সিৰিজ ইজ ইকুয়াল টু কি হ'ব I1 R1 V ইজ ইকুয়াল টু IR হয় নহয় তো I1 ৰেজিষ্টেন্স টু কি হ'ব R1 প্লাস I2 R2 প্লাস I3 R2 হেনে কৈ থাকিব ঠিক আছে তো আমি কি ক'ব পাৰো RS equal to since আমাৰ এই সব I2 সমান আছে হয়নে গতিকে মই ইয়াতে যদি I2 কমন লইলো হে I2 আৰু হেতু I কাটা যাব তো RS equal to কি হ'ব R1 plus R2 plus R3 ঠিক আছে এই কাৰণে আমাৰ ৰেজিষ্টেন্স সিৰিজ আমাৰ কি কৰিব লগা হয় যিমান ৰেজিষ্টেন্স আছে সবকে যোগ কৰি দিও ৰেজিষ্টেন্স সিৰিজটো পাই যাব ঠিক আছে thus in series combination the equivalent resistance is equal to the sum of the individual resistance so R এটা সিরিজত থাকিব তেতিয়া আমাৰ R1 plus R2 plus dot ঠিক আছে সবৰে যোগ কৰিলে হৈ যাব next resistance in parallel so parallel resistance কেনেকৈ ওলাব লাগে হে এটো চাও R1 R2 R3 parallel আছে নে নাই হয়নে আৰু suppose এতে কারেন্ট গৈ আছে এটো সেল আছে potential difference সেলটো দিছে তেনেহলে কারেন্টৰ পৰা ইয়াতে যাব I1 I2 I3 নহয় গতিকে এটো যদি মই RP আমাৰ resistance in parallel ওলাই ললো ঠিক আছে I2 যদি কারেন্ট ফ্লো হ'ব V2 potential difference হ'ব then your resistance are said to be in parallel if potential across each resistance is same যদি resistance to আমাৰ parallel কি হ'ব যদি মই potential টো ধৰো যে সবৰ কাৰণে potential টো কি হৈছে সমান হৈ আছে ওকে তো তিনটা resistance ৰ কাৰণে আমাৰ কি হৈছে potential difference টো সমান হৈ আছে তেতিয়া আমাৰ কি হ'ব resistance to parallel বুলি কোৱা হ'ব আৰু হিনেকো সিচুৱেচনত কি হয় I equal to কি হ'ব I1 plus I2 plus I3 তাৰ মানে কারেন্টটো বদলি যাব কিন্তু potential difference to change হৈ না যায় সবৰে কাৰণে একে থাকিব so V is equal to IR that is I equal to কি হ'ব V by R হ'ব ঠিক আছে I is equal to কি হ'ব V by R I to আমাৰ চেঞ্জ হ'ব V to same হৈ থাকিব
সেমই থাকিব নহয় তো আই সিরিজ ইকুয়াল টু সরি সিরিজ কৈছো প্যারালাল আই প্যারালাল ইকুয়াল টু কি হবো v by rp হবো দ্যাট ইজ v by r মানে রেজিস্ট্যান্স ইন প্যারালাল সমান v by r মানে প্রথমটোৰ কাৰণে কি হবো v1 by r1 v2 by r2 v3 by r2 হেনে সবৰ কাৰণে এড কৰি দিলো ঠিক আছে এতিয়া চাব v এটোটো সব সমানে হবো গতিকে v যদি কমন লৈ পেলে বাহিৰত আনি দিও তেনেহলে 1 by r1 plus 1 by r2 plus 1 by r3 হেনে কথা হেনেকে আহিব আৰু সেই v টো যে কমন লৈছো সেই v আৰু এটো v কাটা যাব গতিকে কি থাকি যাব 1 by rp equal to 1 by r1 plus 1 by r2 plus 1 by r3 হেনেকে গৈ থাকিব তো প্যারালাল টু আমাৰ কি হয় 1 by r equal to 1 by r1 plus 1 by r2 plus 1 by r3 এটো প্যারালাল হল আৰু সিরিজত কি হ'ব r1 plus r2 plus r3 okay it will series or thus in parallel combination the reciprocal of equivalent resistance is equal to sum of the reciprocal of individual resistance okay so parallel combination কি হয় reciprocal of equivalent resistance okay here is reciprocal of resistance ঠিক আছে is equal to sum of the reciprocal of the individual resistance okay 1 by r আছে না 1 by r মানে কি reciprocal of individual resistance or যোগফল হ'ব ঠিক আছে to get maximum resistance আৰু maximum resistance মই কেতিয়া পাম resistance must be connected in series তেতিয়া resistance কি হ'ব লাগিব যদি maximum resistance লাগা হয় তেনেহলে resistance আমি series কানেক্ট কৰিব লাগিব in series resultant resistance is greater than the largest individual so প্ৰতিটোৰ পৰা কি হ'ব এটোৰ পৰা আমাৰ এটো বেছি মান হ'ব হ'বনে নহব এটো suppose 1 এটো 2 এটো 3 তে এটো কি হ'ব 1 plus 2 plus 3 equal to 6 গতি এটো আমাৰ ডাঙৰ হ'ব ইয়াতকে r1 তকে বা r2 তকে বা r3 তকে হয়নে নহয় তাকে কৈছে যদি ম্যাক্সিমাম ৰিজাল্টেন্ট আমাৰ লাগে ৰেজিস্ট্যান্স ওকে ৰেজিস্ট্যান্স যদি মান বেছি লাগে তেনেহলে মই সিরিজত বস্তুটো কানেক্ট কৰিব লাগিব তেতিয়া মই ম্যাক্সিমাম ৰেজিস্ট্যান্স পাম ঠিক আছে ফৰ এক্সাম্পল if resistance of values of 1 to 3 ohm are connected in series then rs is greater than 3 ohm ঠিক আছে now to get minimum resistance যদি কম ৰেজিস্ট্যান্স মই পাব লগা হয় resistance must be connected in parallel resistance মই কি কৰিব লাগিব parallel connect কৰিব লাগিব ঠিক আছে in parallel the resultant resistance is lesser than the smallest individual so resultant minimum যদি মোক ইয়াৰ আগতে কি আছিল resistance মোক বেছি লাগিছিল তেতিয়া মই সিরিজত কানেক্ট কৰিম যদি মোক resistance একেবাৰে কম লাগে তেতিয়া মই কি কৰিম resistance টো মই parallel কানেক্ট কৰিম ওকে তেতিয়া আমাৰ মই resistance টো কমকে পাম in parallel the resultant resistance is lesser than the smallest individual আৰু ইয়াতে প্যারালালত কি হয় ৰিজাল্টেন্ট ৰেজিস্ট্যান্স যে হয় এটো আমাৰ স্মলেস্ট ইন্ডিভিজুয়াল যে হয় তাতকেও কম পোৱা যায় ৰিজাল্টেন্ট ৰেজিস্ট্যান্স ঠিক আছে যদি প্যারালালত কম্বিনেশন কৰা যাব তেনেহলে ৰেজিস্ট্যান্স যে মই পাম হেতু আমাৰ প্ৰতিটো ইন্ডিভিজুয়াল ৰেজিস্ট্যান্সতকৈ কম পাম এক্সাম্পল if resistance of value of 1 to 3 ohm are connected in parallel okay so rp যে হ'ব resistance in parallel এটো আমাৰ একতকেও কম হ'ব বুজি পাইছেনে মানে প্যারালাল ইমান ইয়াৰ ভ্যালুটো ইমান কম হৈ যায় ঠিক আছে তাকে সিরিজত বহুত বেছি হৈ যায় সিরিজ as i সেম সিরিজত কি থাকে কারেন্টটো সেম থাকে আৰু প্যারালালত কি থাকে potential difference to same থাকে okay মনত ৰাখিব in series as i is same so v is equal to ir that is v is proportional to r i to same থাকিব গতিকে মানে কনস্ট্যান্ট গতিকে v কি হ'ব r proportion হ'ব potential difference divides it in direct proportion to resistance okay that is our v আছে okay potential that is it divides in direct proportion তার মানে এটো কি হবে resistance এর direct proportion হবে that is potential difference is directly proportional to resistance ঠিক আছে that is v1 is to v2 equal to v3 is equal to ঠিক আছে r1 is to r2 is to r3 তার মানে v1 যদি বাড়িব r1 ও বাড়িব v2 যদি বাড়িব r2 বাড়িব v3 বাড়িলে r3 বাড়িব ঠিক আছে আৰু in parallel v same parallel কি থাকে potential সেম থাকে কারেন্ট বেলেগ হ'ব কিন্তু potential সেম থাকিব and v is equal to ir আমি জানো গতিকে i টো কি হ'ব তার inversely proportional to r হ'ব ঠিক আছে inversely proportional to r so current divides in the inverse ratio of resistance ঠিক আছে so current to কি হ'ব inversely proportional to resistance হ'ব there is i1 is to i2 is to i3 equal to কি হ'ব 1 by r1 is to 1 by r2 is to 1 by r3 okay if n equal resistance are connected in series যদি n টা resistance connect করা হয় series অত তাহলে কি হবে r is equal to r1 plus r2 plus rn that is equal to nr ঠিক আছে কিমানটা n কিমানটা r আছে n টা গতিকে nr বলি লিখিব পারি ওকে if they are connected in parallel যদি টু parallel connect করা হয় তাহলে কি হবে 1 by rp equal to 1 by r plus 1 by r
ইয়াতে চাব R1 R2 R বুলি ধৰিছে ঠিক আছে তেনেহ'লে কি হ'ব কিমানটা মানে হেতে ৰেজিষ্টেন্স আছে nটা আছে গতিকে কি হৈ যাব লাষ্টত n/r হ'ব হয়নে প্ৰথমটোৰ কাৰণে 1/r দ্বিতীয়ৰ কাৰণে 1/r তাৰমানে nটা যদি r আছে তেনেহ'লে n/r হ'ব দ্যাট ইজ rp ইকুৱেল যদি ইয়াৰ উল্টা কৰি দিওঁ মই ইয়াৰ উল্টা হৈ যাব rp ওপৰত আহিলে r/n হ'ব তাকে লিখিছে ইয়াতে rp ইকুৱেল টু r/n ওকে so that rs by rp that means rs মানে resistance in series by resistance in parallel equal to কি হ'ব nr এটো nr পাইছিলো আৰু এটো কিমান পাইছো r/n এটো যেতিয়া মই কৰিম কাটিম তেতিয়া এই r কাটা যাব n into n square হৈ যাব so ratio of resistance of series and in parallel is সদায় কিমান হ'ব n square হ'ব ঠিক আছে that is resultant of n equal resistance in series is n square times of their value in parallel okay তার মানে rs by rp is equal to n square এটুক মই কি লিখিব পাৰো rs equal to n square into rp লিখিব পাৰো নোৱাৰো it means resistance in series is equal to কি হ'ব rp n square গুণ হ'ব ঠিক আছে তাৰে ইমান পূৰণ কৰিব লাগিব যদি nটা ইকুৱেল ৰেজিষ্টেন্স থাকে তেনেহলে সিৰিজৰটো সদায় কি হ'ব n square times তাৰ মানে n square গুণা হ'ব কিহৰ লগত parallel resistance লগত ঠিক আছে if in a network resistance are arranged as shown in figure abc যদি আমাৰ এটো network resistance মানে কি কৰা আছে arrange কৰা আছে এটো চাই লও ঠিক আছে এনেকে দুটা সিৰিজত আছে এটো সিৰিজত আছে এটো হয়তো মাজত এনেকে আছে আকৌ সেম ৱে ইয়াতে এনেকে আছে নহয় এইবা সব বেলেগ বেলেগ ধৰণৰ কি কৰা আছে ৰেজিষ্টেন্সটো আমাৰ arrange কৰা হৈছে তেতিয়া হলে আমি কি কৰিম এই নেটৱৰ্কটো কি বুলি কওঁ বিশ্বন ব্ৰিজ বুলি কওঁ কি বুলি কওঁ বিশ্বন ব্ৰিজটো আপোনাক অলৰেডি পাইছে যেতিয়া বস্তুটো এনেকে থাকে এটো কি বুলি কোৱা হয় বিশ্বন ব্ৰিজ বুলি কোৱা হয় ঠিক আছে that is বিশ্বন ব্ৰিজত মই কি আমি কি পাইছিলো মতে দিয়া চাও বস্তুটো মই আপোনাক পঢ়াই দিয়া নাই মই আপোনাক বস্তু ৰিভাইজ কৰাইছো ওকে এইটা অলৰেডি আপোনালোকে পাইছে ওকে গতিকে এটা একো ক'ব লগা নাই যে আপোনালোকে নাজানে মই আপোনালোক জাস্ট মই বস্তু ৰিভাইজ কৰি আছো ওকে গতিকে যদি কিবা পাহৰি গৈছে তে আকৌ আহি যাব হেনেকুৱা হ'ব কিন্তু মই এটো নহয় যে আপোনালোকে একেবাৰে নাজানে আৰু মই আপোনালোক হেনেকে আৰম্ভণিৰ পৰা বুজাইছো হেনেকুৱা নহয় ঠিক আছে সো মই সেই কাৰণে বহুত স্পীডত যাই আছো তো বিশ্বন ব্ৰিজটো কি হ'ব p/q = r/s এইবোৰ ফৰ্মুলা অলৰেডি আপোনালোকে পাইছে যেতিয়া পঢ়িছিল হায়াৰ সেকেন্ডাৰীত নহয় যে বিশ্বন ব্ৰিজটো কি হয় আমাৰ যদি আমাৰ p/q/r/s চাৰিটা ৰেজিষ্টেন্স থাকে p/q/r/s নহয় এটো তেনেহলে আমাৰ কি হ'ব ৰেজিষ্টেন্সটো কেনেকৈ ব্যালেন্স কৰিব পাৰি p/q = r/s okay in balanced resistance bridge points p b and d are same potential a to b আছে a to d আছে এই দুটা বিন্দুছে আছে ইয়াতে আমাৰ কি কৰা আছে দুটা সেম দুটা একে পটেনশিয়ালত আছে তাৰ পটেনশিয়াল ডিফারেন্স কি হৈছে একে হৈ আছে and so no current flows through the resistance d যেতিয়া বস্তুটো ইয়াতে একে থাকিব ডিফারেন্সটো ইয়াতে ডিফারেন্স একে থাকিব তেনেহলে কারেন্ট ফ্লো হ'ব নেকি ইয়াৰে পৰা জিৰ পৰা হ'ব নেকি না যায় মাত্ৰ চাইটা তেতিয়া এৰ পৰা কারেন্ট ফ্লো হ'ব ঠিক আছে কিন্তু এই মাজেদি না যায় this in turn implies the presence or absence of resistance g doesn't affect the equivalent resistance between a and c okay এই কারণে a আৰু c ৰ মাজত যেতিয়া কারেন্ট ফ্লো হ'ব তেতিয়া এই g থাকিলেও মানে একো এফেক্ট নকৰে কাৰণ ইহঁতৰ পটেনশিয়াল ডিফারেন্স একেই আছে গতিকে ইয়াৰে পৰা একো কারেন্ট পাস নহয় ওকে তাৰ মানে কারেন্টটো এনেকে যাব আকৌ এনেকে আহিব আকৌ এনেকে আহিব এনেকে যাব বুজি পাইছেনে বস্তু এনেকে কারেন্ট ফ্লো হ'ব কিন্তু এটো মাজেদি না যায় so in calculating the equivalent resistance between a and c যেটা আমি a আৰু c ৰ মাজত equivalent resistance যেটা ওলাব যাম resistance g is not considered g to আমি কনসিডার নকৰো if vision bridge is balanced and আৰু যদি আমাৰ vision bridge টো ব্যালেন্স কৰা আছে তেনেহলে আমি কি জানো p/q = r/s হয় নে so 1/r equivalent equal to 1/p + q + 1/r + s ঠিক আছে if p = q = r = s = small r যদি সবৰে resistance small r বুলি ধৰু তেনেহলে r equivalent কিমান পাম মই r বুলি পাম হয় নে নহয় এটো 1/2r + 1/2r তাৰ মানে কি 2r যদি এলচিএম লওঁ ওপৰটো 2 থাকিব হয় নে নহয় তেতে মই কিমান পাম 2/2r পাম হয় নে নহয় আকৌ যেতিয়া এইটো বস্তু ওপৰত যাব উল্টা কৰি দিম মই এইটো কাটা গল গতিকে r equivalent কিমান হ'ব এই r টো ওপৰত যাব গতিকে r ঠিক আছে গতিকে r equivalent মই কিমান পাম সমান ইকুয়াল টু r পাম বুজি পাইছেনে এটা কৰি দেখুৱা নাই মই বস্তু এনে দেখুৱাই দিছো ওকে যেতিয়া p q r s সবৰে ৰেজিষ্টেন্স কিমান হ'ব স্মল r হ'ব সমান হ'ব তেনেহলে r equivalent কিমান হ'ব স্মল r হ'ব ঠিক আছে now heating effects of current এটা কারেন্টৰ হিটিং ইফেক্টটো চাও when electric current is passed through conductor it gets heated up
যেতিয়া এটা ইলেক্ট্ৰিক কাৰেণ্ট আমাৰ কণ্ডাক্টৰ মাজেদি যায় তেতিয়া এইটো গৰম হৈ যায়, ইট গেটছ হিটেড আপ। দিছ ইজ কল্ড হিটিং ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট। অ'কে, আৰু এইটো যেতিয়া কাৰেণ্ট পাছ হ'ব নহয় তেতিয়া কণ্ডাক্টৰটো গৰম হৈ যায় আৰু তাকে আমি কি বুলি কওঁ, হিটিং ইফেক্ট বুলি কওঁ অফ কাৰেণ্ট। ঠিক আছে, so Joule in 1941 studied experimentally the heating effect of current and came to the conclusion that the amount of heat produced H when a current I flows through a conductor of resistance R for a time T is given by. So আমাৰ এক্সপেৰিমেণ্টলি যেতিয়া ওলোৱা গৈছিল তেতিয়া হিটিং ইফেক্ট অফ কাৰেণ্টৰ, তেতিয়া আমি কি কনক্লুড কৰিছিল যে এমাউণ্ট অফ হিট প্ৰডিউচড, হিট কিমান প্ৰডিউচ হ'ব তাৰে পৰা যেতিয়া এটা কণ্ডাক্টৰ মাজেদি যেতিয়া কাৰেণ্ট ফ্ল' হ'ব তেতিয়া সেই কণ্ডাক্টৰটো গৰম হৈ যাব, তাকে আমি হিটিং ইফেক্ট বুলি কওঁ। তো এইচটো যদি ডিনোট কৰোঁ হিটিং ইফেক্ট, এইচটো কি হ'ব, যদি আই কাৰেণ্টটো ফ্ল' হয়, ঠিক আছে, টু দ্য কণ্ডাক্টৰ, ৰেজিষ্টেন্স কিমান আছিল আৰ, সময়টো কিমান আছে টি, নহয়, তেনেহ'লে এইচটো কি হ'ব, প্ৰপৰ্চন টু আই স্কুৱেৰ আৰ টি। অ'কে, আৰু এইটো কি বুলি কোৱা হয়, জুলছ ল অফ হিটিং বুলি কোৱা হয়। কি বুলি কোৱা হয়, জুলছ ল অফ হিটিং, জুলে ওলাইছিল। অ'কে, এইটো বস্তু ইয়াতে ফুলস্টপ জুল আমাৰ মানুহজনৰ নাম। অ'কে, জুলে ওলাইছিল 1941 যে যদি আই কাৰেণ্ট হয় আৰ ৰেজিষ্টেন্স হয় টি টাইম হয় তেনেহ'লে হিটিং ইফেক্ট তাৰমানে এইচটো কি হ'ব, প্ৰপৰ্চন টু আই স্কুৱেৰ আৰ টি হ'ব। আৰু এইটো আমি কি বুলি কওঁ, হিটিং ইফেক্ট বা জুলছ ল অফ হিটিং বুলি কোৱা হয়। হিট প্ৰডিউচ বাই ইলেক্ট্ৰিক কাৰেণ্ট, ইলেক্ট্ৰিক কাৰেণ্ট গ'লে যে হিট প্ৰডিউচ হয় এইটো কেনেকৈ হয়, কনচিডাৰ এ কণ্ডাক্টৰ, এটা কনচিডাৰ আমি কৰিলোঁ এটা কণ্ডাক্টৰ। অ'কে, এ বি এটা কণ্ডাক্টৰ হয়, ইয়াৰে ৰেজিষ্টেন্স কিমান আৰ, লেট বি বি দ্য পটেঞ্চিয়েল ডিফাৰেঞ্চ, ইয়াৰে পটেঞ্চিয়েল ডিফাৰেঞ্চ কিমান আছে এ আৰু বিৰ, পটেঞ্চিয়েল ডিফাৰেঞ্চ কিমান আছে আমাৰ এ বি। অ'কে, এ আৰু বিৰ মাজৰ যে পটেঞ্চিয়েল ডিফাৰেঞ্চ আছে সেইটো হ'ব ছাপ'জ বি। ঠিক আছে, যদি আইটো কাৰেণ্ট ফ্ল' হয় থ্ৰু এ বি, ঠিক আছে, এইটো যে কণ্ডাক্টৰ হয় আমাৰ, এইটো কণ্ডাক্টৰ এ বি, ইয়াৰ পৰা যদি কাৰেণ্ট ফ্ল' হয় কিমান আই, নহয়, আৰু টাইমটো ছাপ'জ টি হ'ল ফৰ উইচ দ্য কাৰেণ্ট ইজ ফ্ল'য়িং। অ'কে, কাৰেণ্টটো আমাৰ ফ্ল' যে কৰি আছে টাইম টি সময়ৰ কাৰণে, দেন বাই ডেফিনেশ্যন অফ পটেঞ্চিয়েল ডিফাৰেঞ্চ, ঠিক আছে, পটেঞ্চিয়েল ডিফাৰেঞ্চ হ'ব হিচাপত কি হ'ব, ৱৰ্ক ডান ইন কেৰিং ইউনিট চাৰ্জ ফ্ৰম এ টু বি ইকুৱেল টু বি। গতিকে তেতিয়া আমি এ টু বিৰ পৰা যেতিয়া আমি বস্তুটো আনিম তাৰে কাৰণে যিমান আমাৰ ৱৰ্ক হৈছে, কাম কৰা হৈছে, অ'কে, সেইটোকে আমি কি বুলি ক'ম, পটেঞ্চিয়েল ডিফাৰেঞ্চ বুলি ক'ম। অ'কে, টোটেল ৱৰ্ক ইন কেৰিং এ চাৰ্জ কিউ ফ্ৰম এ টু বি ইজ হোৱাট, ডব্লিউ ইজ ইকুৱেল টু ভি ইনটু কিউ। অ'কে, তাতে কাম কিমান কৰিলে এ টু বি, তাৰমানে চাৰ্জ এৰ পৰা বি লৈ আনন্তে, ঠিক আছে, ফ্ৰম এ টু বি কাম কিমান কৰিলে, ডব্লিউ ইজ ইকুৱেল টু ভি ইনটু কিউ। অ'কে, আৰু ভি মানে ভি থাকিব, কিউ ইজ ইকুৱেল টু কিমান হয়, আই টি হয়, আমি পাইছিলোঁ নহয় এটা ফৰ্মুলা, আই ইজ ইকুৱেল টু কি, কিউ বাই টি, এইটো ফৰ্মুলা পাইছিলোঁ নে নাই, গতিকে কিউ সমান কিমান হ'ব, আই টি হ'ব, সেইকাৰণে কিউৰ জেগাত কি দিছোঁ মই, আই টি দিছোঁ। গতিকে এইটো কি হৈ যাব, ভি ইজ ইকুৱেল টু, আকৌ মই কি জানো আই, ভি ইজ ইকুৱেল টু কি জানো আই আৰ, ত' আই ইনটু আই, আই স্কুৱেৰ আৰ টি হৈ যাব। সেইকাৰণে এইটো ফৰ্মুলা কোনে ওলাইছিল, জুলে ওলাইছিল, আই স্কুৱেৰ আৰ টি, হয়নে, এইমাত্ৰ মই কৈছিলোঁ এইচ ইজ প্ৰপৰ্চন টু আই স্কুৱেৰ আৰ টি, ডাব্লিউ ইজ ইকুৱেল টু কিমান পালে, আই স্কুৱেৰ আৰ টি হ'ল। ঠিক আছে, গতিকে ইমান যে কাম কৰিলে সেই কামটোকে কি বুলি কয়, গৰম হৈ যায়, হিট হৈ যায়, হয়নে, ডেট ইজ ইকুৱেল টু আই স্কুৱেৰ আৰ টি, যি জুলে ওলাইছিল। ইট ইজ ইলেক্ট্ৰিক ৱৰ্ক ডান এপিয়াৰ্ছ এজ হিট, আৰু সেই কামটো যদি আমাৰ কওঁ যে সেই কামটোৱে হৈছে গৰম কৰাটো, ত' দেন এমাউণ্ট অফ হিট প্ৰডিউচ এইচ ইজ গিভেন বাই হোৱাট, এইচ ইজ ইকুৱেল টু ডব্লিউ। গতিকে তাৰ সি যিমান কাম কৰিলে তাৰে ফলত কি হ'ল, বস্তুটো গৰম হৈ গ'ল, কণ্ডাক্টৰটো গৰম হৈ গ'ল, আৰু সেইটো সমান কিমান হ'ব, আই স্কুৱেৰ আৰ টি, হয়নে, সেইটো সমান কিমান হ'ব, আই স্কুৱেৰ আৰ টি। ত' এইচ ইজ ইকুৱেল টু ডব্লিউ বুলি ক'ব পাৰোঁ, হিট ইজ ইকুৱেল টু যিমান সি কাম কৰিছে সেইটো হিট, আৰু সেইটো সমান কিমান হ'ব, আই স্কুৱেৰ আৰ টি হ'ব। ঠিক আছে, তো এইটো যদি মই এইটো জুলত আছে, এইটো যদি কনভাৰ্ট কৰোঁ মই কেলৰিত, তেতিয়া কি হ'ব, 4.18 এটি ডিভাইড কৰি দিব, কেলৰিত বস্তুটো কনভাৰ্ট হৈ যাব। ঠিক আছে, চ' আই স্কুৱেৰ আৰ টি বাই 4.18 কেলৰি। অ'কে, এইটো সমান হ'ব, this equation is the statement of Joule's law of heating. Okay, to Joule's law of heating আছে statement to, according to this law the amount of heat produced in a conductor, okay, এইটো যিমান heat produce হ'ব, okay, when current flows through it, যেতিয়া current pass হ'ব ইয়াৰে পৰা, is directly proportional to এইবিলাক সবৰে proportional হ'ব, that is H is W equal to H is equal to কি হ'ব, I square R2, হয়নে, I square RT. so square of current flowing through the conductor I square হয়, কারেন্টৰ স্কয়াৰ হয়, for a given conductor and time, okay, for a given conductor, এটা given যোনটো conductor দিয়া আছে তাৰে কাৰণে আৰু সেই সময়ৰ ভিতৰত, ঠিক আছে,
that is h is proportional to I square. So h to কি হ'ব proportional to I square হ'ব নে নহ'ব w is equal to h is equal to I square হ'ব. So h is proportional to I square হ'ব. Then when r and t are cap constant, যদি rt constant হ'ব, এটো যদি constant হ'ব তেনেহলে h is proportional to I square হ'ব. This is called law of electric current. এটোকে আমি কি বুলি কওঁ law of electric current বুলি কওঁ, ঠিক আছে. Heating effect to directly proportional to I square হয় যে at constant resistance and temperature, হেতুক আমি law of electric current বুলি কওঁ, ঠিক আছে. Now resistance of the conductor for a given current and time, ঠিক আছে, that is h is proportional to r. যদি h to r proportional হয় তেনে I আৰু t কি হ'ব লাগিব constant হ'ব লাগিব, হয়নে, that is I and t are kept constant. This is called law of resistance. যেতিয়া I আৰু t constant থাকে, that is current and time, তেতিয়া h to কি হয় r proportional হয়, ঠিক আছে. তাৰ মানে h to বাঢ়িব আৰু বাঢ়িব, আৰু এটো কি বুলি কওঁ law of resistance বুলি কওঁ. এটো law of current, এটো law of resistance. এতিয়া আমি পাম law of time. Okay, time for which current is passed for a given conductor and current, that is h is proportional to t. h to কি হ'ব t proportional হ'ব যেতিয়া I আৰু r constant হ'ব. So when I and r kept constant, so this is called law of time. গতিকে ইয়াৰ পৰা আমি তিনটা law পালো, law of electric current, law of resistance, law of time, ঠিক আছে. এইটো ফৰ্মুলা মনত ৰাখিলে এইটো বস্তু পাই যাব, h is equal to I square rt, ইয়াৰ পৰা বস্তুটো হৈ যাব. ওকে, তিনটা বস্তু. Now electric power. Electric power to কি বস্তু, the rate at which electric current is done by the source of EMF in maintaining the current in electric current is called electric circuit, is called electric power of the circuit. Electric power to কিমান হয়, কি হয়, the rate at which electric work, কামটো যে কৰিছে কিমান সময়ত, ঠিক আছে, by the source of EMF, okay, in maintaining that current, যাতে কারেন্টটো মেইনটেইন কৰিব, যেতিয়া পটেনশিয়াল ডিফারেন্স থাকিব নহয়, তাৰে মাজত যেতিয়া কারেন্টটো ফ্লো কৰিব, কামটো কৰিব, হেতু কি বুলি কোৱা হয়, কিমান কাম কৰিব, হেতুৱে হ'ব তাৰ ইলেক্ট্ৰিক পাৱাৰ. ওকে, সার্কিটৰ কি হ'ব ইলেক্ট্ৰিক পাৱাৰ হ'ব. if a current I ampere, যদি কারেন্ট I ampere হয়, flows through conductor, এটা কন্ডাক্টৰ মাজেদি গৈ আছে, তাৰে ৰেজিস্ট্যান্স কিমান আছে r, টাইমটো কিমান আছে t সেকেন্ড, ওকে, তাৰে পটেনশিয়াল ডিফারেন্স কিমান হয় v ভোল্ট, ওকে, তেনেহলে ইলেক্ট্রিক বার্ডেন কিমান হ'ব, কামটো কিমান কৰিব, টু মেইনটেইন দ্য কারেন্ট, ওকে, ই কিমান কাম কৰিব যাতে ই কারেন্টটো মেইনটেইন কৰিব, হেতু হ'ব, that is w is equal to vit. ওকে, w is equal to কি হ'ব, work is equal to vit. ইলেক্ট্রিক পাওয়ার আমি জানো p is equal to w by t, হয়নে, ইলেক্ট্রিক পাওয়ার মানে কি, p is equal to w by t, ই কিমান কাম কৰিছে সেই সময়ত, that is rate of work done, নহয় হেতু হ'ল আমাৰ পাওয়ার. ওকে, again w is equal to কি হয় vit হয়, এই মাত্ৰ মই দিছো এইটো বস্তু, so w is equal to কি হয় vit, নহয়, that is volt into current into time by time, time to আকৌ আছে, so তল আকৌ t লিখিলো, t কাটা যাব, vi হৈ যাব, so p is equal to কি হ'ব vi, p is equal to কি হ'ব vi, এইটো এটা ফৰ্মুলা, v is equal to ir, এইটো এটা ফৰ্মুলা, p is equal to vi, এইটো এটা ফৰ্মুলা হ'ল, ঠিক আছে. ফৰ্মুলাছ বিলাক কিন্তু এটা জায়গা ধুনীয়াকৈ লিখি ল'ব, কোৱেশ্চনছ বিলাক যেতিয়া নিউমেৰিকেল প্ৰবলেমছ আহিব নহয় আৰামসে সলভ কৰিব পাৰিব, ঠিক আছে. গতিকে পাৱাৰ ইকুৱেল টু কি হ'ব vi, ওকে, আৰু পাৱাৰ ইকুৱেল টু w by t হয়. তিনটা ফৰ্মুলা জানিব লাগিব, কাৰণ যদি w দিয়ে তেনেহলে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব, যদি v দিয়ে তেনেহলে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব, ওকে, পাৱাৰটো লাভৰ কাৰণে. গতিকে দুটা ফৰ্মুলা মনত ৰাখিব লাগিব, p is equal to vi, again p is equal to w by t. ওকে, ইউনিটটি হ'ব কি ওয়াট বুলি লিখিব পাৰি, পাৱাৰটো ইউনিট কি ওয়াট, নাইবা জুল সেকেন্ড ইনভার্স বুলি লিখিব পাৰি, ঠিক আছে. এইটো ওয়াৰ্কৰ কি হ'ব জুল হ'ব, এইটো সেকেন্ড, জুল সেকেন্ড ইনভার্স হ'ব ইয়াৰে ইউনিট নাইবা ওয়াট, ঠিক আছে. যদি v equal to 1 হয়, ওকে, 1 ভোল্ট, I equal to 1 এম্পিয়াৰ হয়, তেনেহলে পাৱাৰটো কিমান হ'ব, p is equal to 1 ওয়াট হ'ব, হয়নে নহয়, কাৰণ p is equal to কিমান vi, যদি v to 1 হয়, I to 1 হয়, তেনেহলে পাৱাৰটো কিমান হ'ব 1 ওয়াট হ'ব, ওকে, হেতুৱে কৈছে p is equal to 1 watt কেতিয়া হ'ব, equal to 1 volt into 1 ampere, okay, that is called 1 power, that is 1 watt or power. Okay, this power of an electric circuit is said to be 1 watt if 1 ampere current flows in it against a potential difference of 1 volt. গতিকে আমি এটা ইলেক্ট্রিক সার্কিটের পাওয়ারটো কি বুলি বুজাও, এটা এটা ওয়াট 1 ওয়াটৰ পাওয়ার হ'ব কেতিয়া, যদি 1 ampere current to flow হ'ব কাৰ মাজেদি, আমাৰ কন্ডাক্টৰ মাজেদি, যাৰ পটেনশিয়াল ডিফারেন্স কিমান থাকিব 1 ভোল্ট, ওকে, তেতিয়া 1 ampere current flow হ'ব. কমাৰ্শিয়াল ইউনিট অফ পাৱাৰ ইজ 1 হৰ্স পাৱাৰ, আৰু আমি কমাৰ্শিয়ালি যেতিয়া বিজনেছ কৰোঁ তাতে আমি পাৱাৰ বহুত বেছি পাৱাৰ থাকেতো, গতিকে তাক আমি কোনটো ইউনিট ব্যৱহাৰ কৰোঁ, ওয়াট হিচাপে ব্যৱহাৰ নকৰোঁ, কি হিচাপে ইউজ কৰোঁ, HP, that is হৰ্স পাৱাৰ, ওকে, where 1 HP is equal to 746 watt.
এইটো হৈছে আমাৰ হৰ্চ পাৱাৰ ৱাটৰ ৰিলেশ্যন 1 হৰ্চ পাৱাৰ ইকুৱেল টু 746 ৱাট হয় গতিকে বহুত বেছি ডাঙৰ হয় এই হৰ্চ পাৱাৰটো সেইকাৰণে হৰ্চ পাৱাৰ বস্তুটো ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিজবিলাকত যদি পাৱাৰটো কেলকুলেট কৰা হয় এইচপিত কৰা হয় ওকে পি ইকুৱেল টু ভি আই এইটো হৈছে ভিৰ জেগাত মই কি লিখিব পাৰোঁ আই স্কুৱেৰ আৰ বুলি লিখিব পাৰোঁ ওকে which is all again equal to v square by r হয় ওকে ফৰ্মুলাটো জাস্ট বহাই চাই ল'ব এনেকৈ মানকেইটা পাই যাব ঠিক আছে না ইলেক্ট্ৰিক এনাৰ্জিটো কি বস্তু the total electric work done or energy supplied by the source of EMF in maintaining the current in an electric circuit for a given time is called electric energy consumed in the circuit okay total electric যে কাম হয় work done হয় সেই নাইবা এইটো এনাৰ্জি সেইটো আমাৰ ইএমএফৰ দ্বাৰা কি হ'ব বস্তু সাপ্লাই কৰা হ'ব ঠিক আছে ইন মেইনটেইনিং দ্য কাৰেন্ট ইন ইলেক্ট্ৰিক সাৰ্কিট এই সাৰ্কিটত কিমান কাৰেন্টটো মেইনটেইন কৰিব লগা হৈছে ফৰ এট এ গিভেন টাইম ওকে দ্যাট ইজ কল্ড ইলেক্ট্ৰিক এনাৰ্জি কনজিউম বাই দ্য সাৰ্কিট ঠিক আছে এই সাৰ্কিটে কিমান ইলেক্ট্ৰিক এনাৰ্জি কনজিউম কৰিলে তাকে কি বুলি ক'ম দ্যাট ইজ দ্য একচুৱেলি ৱৰ্ক ডান ঠিক আছে সেইকাৰণে ইলেক্ট্ৰিক এনাৰ্জিটো কি হয় ডব্লিউ হিচাপে লিখা যায় ইট ইজ ইকুৱেল টু ভি আই টি ইট ইজ পি ইনটু টি এই মাত্ৰ মই পাইছোঁ এই মাত্ৰ দেখুৱাইছিলোঁ এইটো বস্তু নহয় পি ইজ ইকুৱেল টু ভি আই P is equal to VIT इटू बस्तु VIT P is equal to VI again P is equal to W by T এই রিলেশন টু ইয়াতে ইউজ কৰা হৈছে তো ইয়াতে W equal to VIT হ'ব V ৰ জায়গাত P লিখিব পাৰো পাৱাৰ তো W equal to PT হ'ব ঠিক আছে SI unit of electrical energy it is joule আমি জানো এনার্জির SI unit কি হয় joule হয় where 1 joule equal to 1 volt into 1 ampere into 1 second okay that means 1 joule equal to 1 volt into 1 ampere into 1 second okay is volt current time যদি এক এক হয় তেনেহলে জুল টু 1 জুল হ'ব হয়নে নহয় তাকে আমি কি বুলি কওঁ watt into second that is power watt হ'ব time second হ'ব the commercial unit of electric energy is called kilowatt hour okay আমি commercial energy unit to কি ইউজ কৰো electrical energy kilowatt hour যেনেকে আমি হর্স পাওয়ার ইউজ কৰো নহয় আমাৰ পাৱাৰৰ সেম হেনেকে আমি electrical energy কি ইউজ কৰো kilowatt hour বুলি ইউজ কৰো okay or board of trade unit or unit of electricity এইবিলাক আমাৰ বিজনেস পারপাসে ইউজ করা হয় ঠিক আছে 1 kilowatt hour is equal to 1 kilowatt into 1 hour that is 1000 watt 1 kilowatt মানে কি 1000 watt হ'ব পুরন 1 hour তার মানে 3.6 into 10 জুল হ'ব গতিকে 1 kilowatt hour equal to কিমান হ'ব 3.6 into 10 জুল ওকে এটা জুলত কনভার্ট কৰি দিছে the number of units of electricity consumed that is number of kilowatt hour it is watt into hour by 1000 কিলো আছে নহয় এটা 1000 দি হৰণ কৰি দিলো ওকে সমান electrical energy equal to VIT equal to I square RT equal to V square T by R গতিকে এইটো ফৰ্মুলাটো মনত ৰাখিব ওকে electrical energy কি হ'ব VIT হ'ব VIT মানে কি I square RT এই মাত্ৰ কৈছিলো মই ঠিক আছে হিটিং ইফেক্ট I square RT আৰু হেটো হ'ব কিমান কি সমান V square T by R okay now Joule's heating effect of current okay Joule's heating effect আমি পঢ়িছিলো it is common to both DC and AC এটো আমাৰ DC কাৰণে হে কমন থাকে AC কাৰণে হয় it is by instruments or electric appliances such as heater press geyser toaster etc work on both DC and AC সেই কাৰণে আমাৰ হিটিং ইফেক্ট যে আমাৰ জুলৰ হয় হেতু বস্তু DC AC দুটাৰ কাৰণে কমন হয় সেই গতিকে আমাৰ হিটাৰ এইবিলাক প্ৰেছ গিজাৰ এইবিলাক কি হয় হিটিং ইফেক্টে যদি কাম কৰি আছে হয় নে নহয় গতিকে টোস্টাৰ এইবিলাক আমাৰ সেই কাৰণে DC AC দুটাটো কাম কৰে ওকে Joule's heating effect is reversible হয় it means if the direction of the current in a resistor is reversed যদি এটো রিভার্স কৰি দিয়া যায় direction of current উল্টা কৰি দিয়া যায় then cooling of resistor doesn't occur তেতিয়া কুলিং টো নহয় where as heating of resistor take place কিন্তু হিটিং টো আমাৰ হৈ থাকিব ওকে if the resistance are in connected in series যদি resistance সিরিজত থাকে তেনে হলে কারেন্ট I is same through each resistor আমি অলরেডি পঢ়ি আছিলো সিরিজত কি থাকে কারেন্ট টু সেম হৈ থাকে আৰু প্যারালাল কি হয় V2 আমাৰ সেম থাকে নহয় তো আমাৰ সিরিজত কারেন্ট টু সেম থাকিব ওকে to each resistor that is P is proportional to R and V is proportional to R as V equal to IR যেহেতু আমি জানো V equal to IR হয় ohms law হয়নে গতিকে V I to যদি সেম থাকে তেনলে V is proportional to R হ'ব same way P is proportional to আমাৰ R হ'ব হয়নে না কাৰণ P is equal to IR হয় I to constant that means আমাৰ P is proportional to R হ'ব ঠিক আছে it means in series connection so P proportional to R হ'ব R V proportional to R হ'ব ঠিক আছে it means in series connection কি হ'ব potential difference and power consumed will be more in high resistance
গতিকে সিন্স আমাৰ কাৰেণ্টটো আমাৰ কি হ'ব বস্তুটো কনষ্টেণ্ট থাকিব গতিকে আমাৰ ভি মানে পটেনচিয়েল ডিফাৰেঞ্চ আৰু পাৱাৰ কনজাম্পশ্যন হয়নে যিমান পাৱাৰটো ইউজ হৈছে এইটো আমাৰ বহুত বেছি থাকিব অ'কে ইট উইল বি মোৰ ইন হাই ৰেজিষ্টেঞ্চ যদি ৰেজিষ্টেঞ্চটো বাঢ়িব আমাৰ পাৱাৰটো বাঢ়িব যদি ৰেজিষ্টেঞ্চটো বাঢ়িব ভি ভল্টেজটো বাঢ়িব হয়নে পটেনচিয়েল ডিফাৰেঞ্চটো বাঢ়িব so that is called here that at higher voltage at higher resistance voltage and power will be very much more okay if resistance are connected in parallel যদি connect করা হয় resistance to then হলে potential difference same থাকিব মানে নহয় তেনে হলে আমার কি হ'ব p is inversely proportional 1 by r and I is inversely proportional to 1 by r ঠিক আছে এতিয়া p to inversely proportional resistance হ'ব আর I is inversely proportional to resistance হ'ব ঠিক আছে it means in parallel connection current and power consumed will be more okay in smaller resistance যদি resistance to কম থাকে power to বেশি থাকিব resistance কম থাকলে current to বেশি হ'ব okay in parallel grouping of bulb যেতিয়া parallel আমি grouping কৰিম bulb to গেটা তেনেহলে bulb of higher voltage will give more bright light যদি আমাৰ bulb আছে তাৰ voltage to বহুত বেছি হয় তেনে এটো বেছি লাইট দিব হয়নে and it will pass greater current through it তাৰে মাজেদি বেছি কি কারেন্ট যাব it will have lesser resistance আৰু ইয়াৰ resistance to কি থাকিব কম থাকিব and potential difference across it okay so এটো কি হ'ব resistance ইয়াৰ কম থাকিব and same potential difference থাকিব কাৰণ parallel কি থাকে potential difference same থাকে if one bulb gets diffused যদি এটা bulb fuse যায় other bulb will work then বেলেগ bulb যে আছে হেতু কিন্তু কাম কৰি থাকিব জ্বলি থাকিব okay in series grouping যদি series groupত bulb রাখা হয় তেনে হলে bulb of higher voltage okay যার higher watt মানে higher power to আছে okay it will give less bright যদি টু বেশি হয় তার brightness to কম থাকিব ঠিক আছে and will have smaller resistance to কম থাকিব potential difference to okay আমার কম থাকিব if one bulb gets fused যদি এটা bulb fuse যায় other bulbs will not work যদি সিরিজে থাকে এটা bulb যদি বেয়া হয় আনটো বেয়া হ'ব যদি parallel আছে এটা bulb যদি বেয়া হয় আনটো কিন্তু কাম কৰিব okay এটা সব parallel আছে এটো বেয়া হল এটো কিন্তু কাম কৰিব যদি একে লগে আছে বাল্ব গেটা তেনে এটো যদি বেয়া হয় এটো কাম নকৰিব এটো কাম নকৰিব ওকে now some aspects of heating effects of current ইয়াৰে কিটামান aspects we চাই লওঁ heating effect or কত কি ইউজ হয় okay the wire supplying current to electric lamp are not periodically heated okay আমাৰ যে কারেন্টৰ যে wire supply কৰা হয় electric lampত নহয় এটো practically কিন্তু হিট কৰা নহয় while that is the filament of lamp becomes white hot কিন্তু তাৰে filament কি হৈ যায় lamp to গৰম নহয় কিন্তু তাৰে কিন্তু filament যেটো পুৰা গৰম হৈ যায় okay we know that the heat produced due to current in a conductor is proportional to resistance আমি জানো heat proportional to কি হয় resistance হয়নে heat is proportional to resistance the lamp and supply wires are in series the lamp আৰু supply wire যে হয় এটা সিরিজত আছে the resistance of the wire supplying current to the ampere is very small I ampere okay so resistance যে হ'ব আমাৰ wireৰ এটো supply কৰিব current to that is 1 ampere নহয় I ampere is very small to বহুত কম হৈ থাকিব as compared to that of the filament of the lamp so এটো যে lamp আছে lampৰ যে current থাকিব supply কৰা গৈছে এটো বহুত কম থাকিব resistance to okay যদি আমি তাৰ তুলনা কৰো lampৰ filamentor লগত ঠিক আছে so lampৰ লগত যে এতে wire আছে তাৰে resistance to বহুত কম থাকিব আৰু এই resistance যে bulb আছে তাৰে যে filament আছে ভিতৰত ইয়াৰ resistance তাতকৈ বেছি থাকিব ওকে তাৰ মানে filamentor তুলনাত ইয়াৰ resistance বহুত কম থাকিব wireৰ তারডালৰ ঠিক আছে wire মানে কি তারডাল so therefore there is more heating effect গতিকে এতে more heating effect হয় filamentor যেহেতু তার resistance বেছি গতিকে heating effect তাতে বেছি হ'ব filamentor than in the supply wires ইয়াতে যিমান heating effect হ'ব ইয়াতে তারবিলাক কমকৈ গৰম হ'ব কিন্তু ইয়াৰ filamentor বেছি গৰম হ'ব কাৰণ ইয়াৰ resistance বেছি ইয়াৰ resistance কম এই কাৰণে ইয়াৰ heating to বেছি হ'ব ইয়াৰ heating to কম হ'ব wireৰ ঠিক আছে due to it the filament of the lamp becomes white hot whereas the wires remain practically unheated এই কাৰণে wire to কি হৈ থাকে যেনেকৈ আছে হেনেকৈ থাকে গৰম ইমান হৈ না যায় কিন্তু আমাৰ filament to ইয়াৰে lampৰ বহুত ধুনিয়াকৈ গৰম হৈ যায় বগা হৈ যায় ওকে now electric iron because চাও iron to কি heating effector তে কাম কৰে iron যে গৰম হয় তেতিয়া আমি কাপোৰটো iron কৰো প্ৰেছ কৰো এটো কিহৰ ওপৰত কাম কৰে heating effect जो heating effector ওপৰত কাম কৰে okay so electric heater heating rod এগুলো সব heating effector কাম করে these are the some of the important household electrical appliance এগুলো electrical appliance হয় আমি সব ঘৰত ইউজ কৰো নহয় whose working is based on the heating effect of electric current আৰু ইয়াৰ working principle কিহৰ ওপৰত বেস কৰি আছে
হিটিং ইফেক্ট অফ ইলেকট্রিক কারেন্ট ওকে কারেন্ট ফ্লো হলে কি হয় বস্তুটো গৰম হৈ যায় তাকে কি বুলি কওঁ হিটিং ইফেক্ট অফ ইলেকট্রিক কারেন্ট বুলি কওঁ ইন সাচ এপ্লায়েন্স ইন অল সাচ এপ্লায়েন্স আৰু এইবিলাকত এপ্লায়েন্সত কি কৰা হয় হিটিং এলিমেন্ট ইউজড ইজ অফ এ নাইক্ৰম আৰু সেইবিলাকত আমাৰ যে এলিমেন্ট ইউজ হয় এইটো কিহেদি বনোৱা হয় নাইক্ৰমেদি বনোৱা হয় হয়নে নাইক্ৰম মানে কি নিকেল আৰু ক্ৰমিয়াম ওকে নিকেল নাইক্ৰমটো এটা নিক্ৰম বুলি কওঁ বা নাইক্ৰম বুলি কওঁ ওকে এইটো এটা এলয় হয় এইটো এলয় মানে মিক্সচাৰ অফ দ্য metals okay elements বিলাক যেতিয়া মিক্স কৰি যেতিয়া তৈয়াৰ কৰা হয় এটা নতুন কম্পাউণ্ড তাক আমি এলয় বুলি কওঁ আৰু এইটো আমাৰ নাইক্ৰমটো কিহৰ এলয় হয় নিকেল আৰু ক্ৰমিয়ামৰ ওকে যিমান হিটিং এলিমেন্ট বিলাক বনোৱা হয় এইটো নিক্ৰমৰ বনোৱা হয় মনত ৰাখিব যিমান হিটিং এলিমেন্ট বনোৱা হয় আমাৰ ইলেক্ট্ৰিকেল এপ্লায়েন্সত সেইটো কিহৰ বনোৱা হয় না নিক্ৰমৰ আৰু নিক্ৰমটো কিহৰ মিক্সচাৰ হয় নিকেল আৰু ক্ৰমিয়ামৰ ঠিক আছে তাৰে वायर ओके द वायर ऑफ निक्रोम इज यूज्ड बिकॉज এই নিক্রোম वायरটো কিয় ইউজ কৰা হৈছে নহয় তাৰে কাৰণবিলাক চাই লওক ইট ইজ হাই মেল্টিং পইণ্ট ইয়াৰে মেল্টিং পইণ্ট বহুত বেছি হাই হয় আমাৰ তাক গলাবৰ কাৰণে বহুত বেছি টেম্পাৰেচাৰ লাগিব নহয় এণ্ড হাই ভেলু অফ ৰেজিষ্টেন্স ইয়াৰ স্পেচিফিক ৰেজিষ্টেন্সটো বহুত বেছি হয় মেল্টিং পইণ্টটো হাই হয় ৰেজিষ্টেন্সটো বহুত বেছি হাই হয় নাইক্ৰমৰ ইট কেন বি ইজিলি ড্ৰন ইন টু वायर्स এইটো वायरত বহুত ধুনীয়াকৈ কাটি পিনে সেই কৰিব পাৰি it is not oxidized easily when heated in air যেতিয়া বায়ুত আমি গৰম কৰিম নহয় এটা ইজিলি অক্সিডাইজ হৈ নাযায় ঠাণ্ডা হৈ নপৰে ওকে ইলেক্ট্রিক আয়রন ইলেক্ট্রিক হিটার এন্ড হিটিং রড আর অফ হাই পাওয়ার ইনস্ট্রুমেন্টস গতিকে ইলেক্ট্রিক আয়রন ইলেক্ট্রিক হিটার হিটিং ৰড এইবিলাক কি হয় হাই পাওয়ার ইনস্ট্ৰুমেন্টস হয় ঠিক আছে এইটো বহুত পাওয়ার ইউজ কৰি পেলাই বনোৱা গৈছে ইনস্ট্ৰুমেন্টস বিলাক এজ ইলেক্ট্রিক পাওয়ার P is equal to VI এই ফৰ্মুলাটো মই অলৰেডি পাইছো P is equal to VI therefore for the given voltage V যদি V মই জানো কনস্ট্যান্ট যদি হয় তাহলে P is proportional to I হ'ব power is directly proportional to current হ'ব thus higher the value of electrical appliance বিতাৰে power to এটা electrical appliance যদি power to বেছি থাকে higher is the current drawn by it যদি হিয়ে বেছিকে কারেন্ট টো লাভ সেই কাৰণে তো বেছিকে পাৱাৰ বাঢ়িছে তাৰ পাৱাৰটো ইমান লাগিছে তাৰ মানে কি তাতে বেছি কারেন্ট ফ্লো হৈছে ওকে since heat produced H is very less than and মানে বহুত কম হৈ আছে হিটটো নহয় hence the heat produced due to current গতিকে কারেন্ট দ্বারা যে আমার হিট প্রডিউস হৈছে it is high in both of them গতিকে সবতে আমার হাই টু থাকিব হিটিং ইফেক্টটো ঠিক আছে হিটটো বহুত বেছি হৈ থাকিব সরি এতে যে হিট প্রডিউস হৈছে এইটো যে হিট প্রডিউস হৈছে বহুত বেছি হাই হৈছে ঠিক আছে ইমান বেছি হাই হৈছে যে তার মানে যদি বেছি কারেন্ট যায় তাহলে বেছিকে আৰু হিট হ'ব গৰম হ'ব ওকে It should be noted that electric power P is equal to V square by R. It formula already দেখাই দিছিলো P is equal to V square by R হয়. Therefore, for the given voltage, যদি voltage দিয়া আছে, তেনেহলে P to কি হ'ব? Is inversely proportional to resistance হ'ব, হয়নে? যদি V constant থাকে, তেনেহলে power is inversely proportional to resistance. This shows the resistance of high electric power. যদি তাৰে resistance যদি মোৰ বেছি আছে, তেনেহলে তাৰ powerটো কিমান হ'ব? কম লাগিব. This shows that resistance of high electric power instrument is smaller than that of lower electric power okay heater wire must be of high resistivity গতি heater wire যে হয় wire তার বিলাক এইবিলাক কিন্তু বহুত হাই ৰেজিষ্টিভিটি হ'ব লাগে ৰেজিষ্টেন্স তাৰ বেছি হ'ব লাগে আৰু মেল্টিং পইণ্টটো হাই হ'ব লাগে ঠিক আছে নহলে বহুত আৰামসে গলি যাব এটা হিট পালেটো গলি যাব হয় না গতিকে সেই কাৰণে তাৰ wire বিলাক বহুত হাই ৰেজিষ্টিভিটি হ'ব লাগে তাৰে আৰু মেল্টিং পইণ্টটো হাই হ'ব লাগে heat produced H is equal to V square T by R that is V square by PT that is at এইটো চাব H square is equal to V square T by R যে হৈছে আমি জানো H is equal to I square by RT হয় I square RT হয় I square মানে কি V is equal to I R ohms law ইয়াৰে পৰা I মান ওলাব পাৰো V by R হয় I square is equal to V square by R square হ'ব into RT এই R কাটা যাব গতিকে V by R থাকি যাব V by R V square by RT থাকি যাব V square T by R হেতু লিখছে ঠিক আছে V square T by R কি দিছে সিগমা বুলি লিখছে ওকে যদি ৰেজিষ্টিভিটি আমাৰ বেছি হয় অফ লেংথ যদি 1 বুলি ধৰো মই length L তেনেহলে use for the given area of cross section নহয় wire যি এরিয়া আছে তারে যদি রেজিস্টিভিটি আমার বহুত বেশি কে রাখা হয় ওকে then heat is produced হবো heat to produce হবো যদি রেজিস্টিভিটি বেশি থাকে and it may be small okay heat to produce may be small তার রেজিস্টিভিটি কম হতে পারে নিক্রোম wire is used in heater সেই কারণে নিক্রোম wire ইউজ করা হিটারত due to its high resistivity তার রেজিস্টিভিটি বেশি থাকে সেই কারণে নিক্রোম wire ইউজ করা হয় as compared to platinum tungsten copper এখানে টাংস্টেন কপার আৰু প্লাটিনাম ইউজ কৰা নহয় ওকে ইন কেস অফ হিটিং wire that is nichrome wire is used that is nickel and chromium okay এটা অল অ্যালয় হয় আর ইয়াৰে হাই রেজিস্টিভিটি হয় হাই মেল্টিং পয়েন্ট হয় সেই কাৰণে এটো ইউজ কৰা হয় now electric arc
ইট কনসিস্ট অফ 2 কার্বন রডস ইলেকট্রিক আর্কত কি হয় দুটা আমাৰ কার্বন রড থাকে উইথ এ স্মল সুইটেবল সেপারেশন বিটুইন দেম ঠিক আছে দুটা মাজত বধুনিয়াটা সেপারেশন থাকিব when a high voltage that is 40 to 60 volt is applied at a high voltage দিয়া যাব a spark jumps ইয়াৰ পৰা এটা sparkle ওলাব across the gap and a very bright light is emitted by the gap okay এটা একটা ফিগার হয় ইয়াৰে চাব দুটা আমাৰ কার্বন রড আছে ওকে সিহঁতৰ মাজত গ্যাপিং দিয়া আছে যেতিয়া হাই ভোল্টেজ পাস হ'ব নহয় ইয়াৰে পৰা তেতিয়া এ আৰু বি বিন্দু যেতিয়া হাই ভোল্টেজ পাস হ'ব তেতিয়া ইয়াৰ পৰা স্পাৰ্কল হ'ব এটা লাইট নিচিনা ব্ৰাইট লাইট ওলাব এই গ্যাপিংৰ পৰা ওকে তাক আমি ইলেক্ট্ৰিক আৰ্ক বুলি কম ওকে নাও incandescent electric lamp okay it consists of metal filament f of fine wire of tungsten itu eta lamp hoy electric lamp incandescent mane er por light to light okay yate eta filament thake itu f itu amar tungsten wire di bonwa hoy okay enclosed in a glass bulb b itu eta bulb or bhitorot ache bulb b okay with some inert gas at suitable pressure er bhitor eta inert gas dia ase okay aru pressure olof dia ase the metal filament use must be a very high melting point এর ফিলামেন্ট যে আছে তারে মেল্টিং পয়েন্ট বহুত বেশি হ'ব লাগিব ঠিক আছে when voltage is applied through across the bulb এতে ইয়াতে ভোল্টেজ টু দিয়া যাব এই বাল্বত the current pass to the filament ফিলামেন্টের পৰা যে কারেন্ট টু পাস হ'ব যে ভোল্টেজ টু পাস হ'ব বাল্বের মাজেদি তেতিয়া আমাৰ কারেন্ট টু পাস হ'ব ঠিক আছে now filament gets heated to a very high temperature filament বহুত বেশি একদম গরম হয়ে যায় ঠিক আছে it then becomes white hot গরম হলে বগা হয়ে যায় একেবারে ঠিক আছে and then starts emitting white light at once সেই কারণে যেতে গরম হয়ে যায় যেতে তারে পৰা এটা বগা লাইট ওলাই আহে হেতুকে আমি কি বুলি কও পোহৰটো পাও হেনেকে ঠিক আছে আমি যে বাল্ব জ্বলালে পোহৰটো পাও এটো কিহৰ কাৰণে হয় কারণ সেই তারে ফিলামেন্টটো গরম হয়ে যায় গরম হলে পুরা বগা হয়ে যায় বগা গরম হলে একেবারে বগা পোহৰটো দি দিয়ে হেনেকে আমি বগা পোহৰটো পাই যাও ঠিক আছে না fuse wire A fuse wire is generally prepared from tin lead alloy. Okay, fuse wire to আমাদের বনোয়া হয় tin আর leadৰ বনোৱা হয় ঠিক আছে তাতে 63% tin থাকিব 37% lead থাকিব okay so fuse wire to কি দি বনোৱা হয় tin আৰু lead alloy হয় okay it should have higher resistivity ইয়াৰ resistivity একেবাৰে বেছি হ'ব লাগে low melting point একেবাৰে low হ'ব লাগে কাৰণ যেতিয়া অলপ তাৰ মানে পাব কারেন্টটো বস্তুটো গলি যাব এই কাৰণে এটো স্পেশাল তাৰে দি বনোৱা হয় fuse wire to তাতে আমার টিন থাকে আর লেড থাকে ঠিক আছে অফ সুইটেবল কারেন্ট রেটিং তারপর রেটিং মানে কারেন্ট সুইটেবল হ'ব লাগে যাতে করসপন্ডিং টু লোড ইন দা সার্কিট যিমান সার্কিটৰ লোড পৰে এইটো হিসাবত তাৰে বনাব লাগিব আর তাতে অলপ তাতে বেশি যদি লোড পৰি যায় তেনেহলে ডাইৰেক্ট এইটো গলি যাব এই তারডাল নিজে গলি যাব সেই কাৰণে তাৰ ফিউজ ওয়্যাৰ বুলি কোৱা হয় ঠিক আছে ইট মিন্স দ্য ভ্যালু অফ দ্য মেল্টিং পয়েন্ট অফ দ্য ফিউজ ওয়্যাৰ শুড বি স্লাইটলি অ্যাবভ দ্য টেম্পারেচার গতিকে এইটো অর্থাৎ মানে এইটো মিনিংটো কি হৈছে যে মেল্টিং পয়েন্টৰ ভ্যালুটো কেনেকুৱা হ'ব লাগে ইট শুড বি স্লাইটলি অ্যাবভ টেম্পারেচার যিমান হ'ব তাৰে ঠিক অলপ বেছি হ'ব লাগে দ্যাট ফিউজ ওয়্যাৰ ক্যান অ্যাটেইন when current corresponding to maximum safe value flows through it আমাৰ safe value যিমান আমাৰ কারেন্টৰ হয় নরমালি যিমান কারেন্টটো যায় আছে তাতকৈ যদি বেছি ওভাৰফ্লো হয় তেনেহলে ফিউজ ওয়্যাৰটো নিজে গলি যায় আৰু সার্কিটটো ভাঙি দিয়ে তেতিয়া আমাৰ কারেন্টটো ভিতৰত আহিব নোৱাৰে ঘৰৰ ভিতৰত এপ্লায়েন্সত ঠিক আছে the fuse wire is used in series এটো সিরিজত মানে বস্তুটো লগোৱা হয় with the electrical installation okay and protects from the strong current যেতিয়া বেছি কারেন্ট আহিব তাৰ পৰা প্ৰটেকশন কোনে দিয়ে আমাৰ ফিউজ ওয়্যাৰে দিয়ে okay all of a sudden if strong current flows যদি হঠাৎ strong current আহে বেছি কারেন্টটো ফ্লো হয় fuse wire melts away fuse wire to কি হৈ যায় গলি যায় causing the breakage in the circuit তেনেহলে সার্কিটটো কি হৈ যায় ব্রেক হৈ যায় okay thereby saving the main installations from being damaged গতিকে মেইন আপোনালোকে যি ইনষ্টল কৰি থৈছে বস্তুবিলাক ঘৰত ইলেক্ট্ৰিকেল এপ্লায়েন্স তাৰে পৰা কি কৰিব সেভ কৰিব হিহঁতে এই যেতিয়া মেল্ট হৈ যাব সেই তাৰে ফিউজ ওয়্যাৰটো গলি যাব তেতিয়া ভিতৰৰ এপ্লায়েন্স বিলাক ঠিকে থাকিব নহলে বেছি কারেন্ট পালে সব ভিতৰৰ তাৰে সব বস্তু জ্বলি যাব ওকে thus very cheap fuse wire is capable of saving very costly appliance গতিকে অলপ বহুত কম দামৰ ফিউজ ওয়্যাৰটো বহুত হাই মানে বেশি দামি থকা অ্যাপ্লায়েন্সক রক্ষা করে ওকে না এফিশিয়েন্সি অফ ইলেকট্রিক ডিভাইস এটা ইলেকট্রিক ডিভাইসৰ এফিশিয়েন্সি কিমান কেনেকৈ চলে তাৰ এফিশিয়েন্সি বিষয়ে চাম এফিশিয়েন্সি অফ ইলেকট্রিক ডিভাইস ইজ ডিফাইন্ড এজ আ রেশিও অফ আউটপুট পাওয়ার টু ইনপুট পাওয়ার ওকে এটো আমাৰ কি হয় আউটপুট পাওয়ার আৰু ইনপুট পাওয়ার রেশিও হয় এটো কি দি ডিনোট কৰা হয় তো এটো আমাৰ এটো ইটা হয় এটো ইটা দি বুজায় ঠিক আছে গতিকে এফিশিয়েন্সি আমাৰ এটা দি বুজায় ঠিক আছে এটা ইজ ইকুয়াল টু কি হয় রেশিও অফ আউটপুট পাওয়ার টু ইনপুট পাওয়ার ওকে ইন কেস অফ ইলেকট্রিক মোটর
মোটৰৰ ক্ষেত্ৰত কি হয় এফিচিয়েঞ্চি টু আউটপুট মেকানিকেল পাৱাৰ বা ইনপুট ইলেক্ট্ৰিক পাৱাৰ ইনপুট যিমান দিব পাৱাৰটো তাৰে পৰা কিমান আউটপুটটো পাব সেইটো এফিচিয়েঞ্চি হয়নে নহয় গতিকে তাই ৰেচিঅ'টো আমাৰ কি বুজাব মোটৰৰ এফিচিয়েঞ্চি বুজাব আৰু এফিচিয়েঞ্চিটো আমাৰ ইটাৰ দি বুজায় চিম্বলটো ঠিক আছে ইনপুট ইলেক্ট্ৰিক পাৱাৰ ইজ ইকুৱেল টু আউটপুট মেকানিকেল পাৱাৰ ইনটু প্লাছ পাৱাৰ লষ্ট ইন দ্য হিট ওকে চ' আমাৰ ইনপুট পাৱাৰ ইলেক্ট্ৰিক পাৱাৰটো কিহৰ সমান হ'ব আউটপুট মেকানিকেল পাৱাৰ যে ওলাইছে সেইটো প্লাছ পাৱাৰ লছ তাতে কিমান পাৱাৰ লষ্ট হৈছে হিটৰ ৰূপত নহয় দুটাৰ যোগফলটো কি হ'ব আমাৰ ইনপুট ইলেক্ট্ৰিক পাৱাৰ হ'ব ওকে নাও মেক্সিমাম পাৱাৰ ট্ৰান্সফাৰ থিয়ৰেম মেক্সিমাম কিমান পাৱাৰ ট্ৰান্সফাৰ হয় says that the power output across load to due to a cell or battery is maximum গতিকে আউটপুট পাৱাৰটো যে আমাৰ লোডত যিমান দিয়া হয় এটা চেলত বা বেটাৰীত সেইটো মেক্সিমাম হয় আউটপুটটো আমাৰ মেক্সিমাম হ'ব কেতিয়া ইফ দ্য লোড ৰেজিষ্টেন্স ইজ ইকুৱেল যদি লোডটো আমাৰ ৰেজিষ্টেন্স সমান হৈ থাকে টু দ্য ইফেক্টিভ ইণ্টাৰনেল ৰেজিষ্টেন্স অফ দ্য চেল অৰ বেটাৰী যদি আমাৰ ভিতৰত যিমান ইণ্টাৰনেল ৰেজিষ্টেন্স আছে বেটাৰীৰ তাৰে যদি সমান হৈ থাকে লোড ৰেজিষ্টেন্স তেনেহ'লে আমি কি পাম বেটাৰীটো ঠিক আছে ম্যাক্সিমাম আউটপুট পাম ওকে পাৱাৰ আউটপুটটো বেছিকৈ পাম ইট মিনছ when effective internal resistance of cell or battery is equal to the external load resistance in a circuit then efficiency of the cell or battery is maximum গতিকে যেতিয়া ইফেক্টিভ আমাৰ এফিচিয়েঞ্চিটো ম্যাক্সিমাম কেতিয়া হ'ব বেছি কেতিয়া হ'ব যেতিয়া ইণ্টাৰনেল ৰেজিষ্টেন্সটো ওকে আৰু বেটাৰী ৰেজিষ্টেন্সটো যেতিয়া সমান হ'ব ওকে ইণ্টাৰনেল ৰেজিষ্টেন্স অফ দ্য বেটাৰী আৰু এক্সটাৰ্নেল লোড ৰেজিষ্টেন্স বাহিৰত যিমান লোড আছে তাৰ ৰেজিষ্টেন্স আৰু ভিতৰৰ বেটাৰী ৰেজিষ্টেন্স যেতিয়া সমান হ'ব তেতিয়া আমি বেছিকৈ মেক্সিমামটো কি পাম এফিচিয়েঞ্চি পাম সেই বেটাৰীৰ তেতিয়া বেছিকৈ ইউটো কি ধুনীয়াকৈ ৱৰ্ক কৰিব ওকে তো এতিয়া আমাৰ আহিব মেগনেটিক ইফেক্ট অফ কাৰেণ্ট মেগনেটিক ইফেক্ট অফ কাৰেণ্টটো কি হয় আমি ইলেক্ট্ৰিকেল ইফেক্টটো পঢ়িছোঁ নহয় ইলেক্ট্ৰিক পটেনচিয়েল পঢ়িলোঁ তাতে বহুতকেইটা টপিকছ আমি পঢ়িলোঁ ঠিক আছে এতিয়া আমি পঢ়িম মেগনেটিক ইফেক্ট অফ কাৰেণ্ট ওকে Hans Ørsted কোনে ওলাইছিল এইটো বস্তু Ørsted in 1820 first discovered that when an electric current is passed through a conducting wire যেতিয়া এটা ৱায়াৰ দ্বাৰা যেতিয়া কাৰেণ্টটো পাছ হয় তেনে মেগনেটিক ফিল্ড ইজ অলছো ইজ প্ৰডিউচ এৰাউণ্ড ইট তেতিয়া এইটো ছাপ'জ এটা কণ্ডাক্টৰ হয় ঠিক আছে ইয়াতে যেতিয়া কাৰেণ্টটো ফ্ল' হ'ব তেতিয়া এটা মেগনেটিক ফিল্ড প্ৰডিউচ হৈ যায় তাৰে ওচৰত ঠিক আছে কনচেপ্ট অফ মেগনেটিক ফিল্ড যেনেকৈ ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ হয় ছেম ৱে মেগনেটিক ফিল্ডো প্ৰডিউচ হয় ওকে we know that static charge produces an electric field static charge কি কৰে ইলেক্ট্ৰিক ফিল্ড প্ৰডিউচ কৰে ওকে আমি এইটো পঢ়ি আহিছোঁ অলৰেডি যে এটা ৰেষ্টত যেতিয়া বস্তুটো আছে তাৰ পৰা যি চাৰ্জ ওলাব ষ্টেটিক চাৰ্জ সেইটো এটা ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰি দিয়ে নহয় এই মুভিং চাৰ্জেছ অৰ কাৰেণ্ট থ্ৰু দ্য কণ্ডাক্টৰ প্ৰডিউচ এ মেগনেটিক ফিল্ড ওকে যেতিয়া আমাৰ চাৰ্জটো যেতিয়া মুভ কৰি থাকিব যেতিয়া এটা আমাৰ ইলেক্ট্ৰনছবিলাক যেতিয়া মুভ কৰি থাকিব তেতিয়া চাৰ্জ ক্ৰিয়েট হ'ব ওকে তাৰমানে কাৰেণ্ট ফ্ল' হৈ আছে থ্ৰু দ্য কণ্ডাক্টৰ প্ৰডিউচ এ মেগনেটিক ফিল্ড তেতিয়া মেগনেটিক ফিল্ড এটা ক্ৰিয়েট হ'ব ওকে কাৰেণ্ট ফ্ল' হোৱা মানে ইলেক্ট্ৰনছবিলাক মুভ কৰিব ওকে আৰু ইলেক্ট্ৰনছ মুভ কৰা মানে এটা মেগনেটিক ফিল্ড ক্ৰিয়েট হৈছে ওকে The space around a current carrying conductor in which the magnetic field can be experienced is called magnetic field. গতিকে যেতিয়া আমাৰ কাৰেণ্ট ফ্ল' হয় তে ওচৰত যিমান দূৰ আছে যিমান জাগা আছে য'ত আমাৰ মেগনেটিক ইফেক্টটো পোৱা যায় ওকে সেই ৰিজনটো কি বুলি ক'ম মেগনেটিক ফিল্ড বুলি ক'ম ওকে দ্য মেগনেটিক ফিল্ড ডিছএপিয়াৰ্ছ এজ চুন এজ দ্য কাৰেণ্ট ইজ ছুইচ অফ যেতিয়া কাৰেণ্টটো আমি গুচাই দিওঁ তেতিয়া মেগনেটিক ফিল্ডটো নোহোৱা হৈ যাব অৰ চাৰ্জেছ ষ্টপ মুভিং যদি ষ্টপ মুভিং হৈ যায় মানে লৰচৰ নকৰে মোশন কৰিলে চাৰ্জ হ'ব চাৰ্জ কৰিলে মেগনেটিক ফিল্ড হ'ব কাৰেণ্ট ফ্ল' হ'ব আৰু মেগনেটিক ফিল্ড ওলাব ওকে ইট মিনছ দেট এ মুভিং চাৰ্জ ইজ এ চ'ৰ্চ অফ ইলেক্ট্ৰিক ফিল্ড ওকে তাৰমানে এটা চাৰ্জ যদি মুভ কৰি আছে ইট মিনছ দেট এ মুভিং চাৰ্জ ইজ বথ এ চ'ৰ্চ অফ ইলেক্ট্ৰিক ফিল্ড এটা ইলেক্ট্ৰিক ফিল্ডৰ চ'ৰ্চটো যে হয় এইটো মুভিং চাৰ্জ হয় ওকে চাৰ্জ যেতিয়া মুভ কৰি আছে ইলেক্ট্ৰনছবিলাক যেতিয়া মুভ কৰি আছে এইটো চাৰ্জ ক্ৰিয়েট কৰিব আৰু তেতিয়া কি হ'ব কাৰেণ্ট পাছ হ'ব চাৰ্জ অহা মানে কি কাৰেণ্ট আৰু কাৰেণ্ট অহা মানে কি এটা ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব ঠিক আছে এজ ৱেল এজ মেগনেটিক ফিল্ড চ' মেগনেটিক ফিল্ড ইজ ডিনোটেড বাই ভেক্টৰ বি ওকে এইটো ভেক্টৰ বি দ্বাৰা আমি কি কৰোঁ যেনেকৈ আমি তাতে আই দি বুজাইছিলোঁ নহয় ইলেক্ট্ৰিক ফিল্ডটো ছেম ৱে ইয়াতে বি দি বুজাম ওকে ভেক্টৰ বি দি মেগনেটিক ফিল্ড বুজাম ইট ইজ কল্ড মেগনেটিক ইণ্ডাকশ্যন অৰ মেগনেটিক ফ্লাক্স ডেনচিটি এইটোক আমি কি বুলি কওঁ মেগনেটিক ফিল্ড বা মেগনেটিক ইণ্ডাকশ্যন বা মেগনেটিক ফ্লাক্স ডেনচিটি বুলি বুজাওঁ ইট হেজ ছেভাৰেল বেচিক প্ৰপাৰ্টিজ আইডেণ্টিকেল টু ইলেক্ট্ৰিকেল ফিল্ড গতিকে ইয়াতে বহুত বেচিক প্ৰপাৰ্টিজবিলাক আছে যেনেকৈ ইলেক্ট্ৰিক ফিল্ডো যেনেকুৱা প্ৰপাৰ্টিজ আছে ছেম ৱে ইয়াতেও মেগনেটিক ফিল্ডৰো সেনেকুৱা প্ৰপাৰ্টিজবিলাক আছে হা দ্য ইফেক্টিভ মেগনেটিক ফিল্ড মানে এটা ইফেক্টিভ মেগনেটিক ফিল্ডৰ এট এ পইণ্ট ডিউ টু মেগনেটিক ফিল্ড ঠিক আছে আমাৰ ইফেক্টিভ মানে ভালকৈ যেতিয়া মেগনেটিক ফিল্ডটো কাম কৰিব কেতিয়া ডিউ টু দ্য মেগনেটিক ফিল্ড অফ several sources is the vector addition of the magnetic field of each individual source at that point okay
আমাৰ ইলেক্ট্ৰিক ফিল্ডটো স্কেলাৰ বুলি ধৰা হৈছিল কাৰণ তাতে এইটোৱে কি নকৰে ভেক্টৰ এডিশ্যন মানি নচলে কিন্তু আমাৰ ম্যাগনেটিক ফিল্ডটো কি হ'ব ভেক্টৰ এডিশ্যন হ'ব ম্যাগনেটিক ফিল্ডৰ অফ ইচ ইণ্ডিভিজুৱেল সোৰ্স এট দ্যাট পইণ্ট ঠিক আছে এইটো মানি চলে ইফেক্টিভ ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট ইজ নোন ইয়াতে ইফেক্টিভ ইলেক্ট্ৰিক ফিল্ডটো আমি জানো দ্য ফ'ৰ্চ অন এ টেষ্ট চাৰ্জ কিউ এট দ্য পইণ্ট কেন বি গিভেন বাই যদি এটা চাৰ্জ কিউ হয় তাতে ফ'ৰ্চ দি দিয়া যাব আনিবৰ কাৰণে হয়নে so that is given by F is equal to Q naught into E okay that is vector E so magnetic flux ite magnetic flux to sound etu holo amar effective electric field er bikhoy hoyne ite magnetic flux er bikhoy sam so effective electric field to keneko abo F is equal to Q naught E okay again magnetic flux to sound if any surface is kept okay if any surface is kept in a uniform magnetic field then magnetic lines of force originating from that surface normally outward is called magnetic flux it is represented by phi m okay if any surface be kept in a uniform magnetic field jodi eta magnetic field hoy uniform ase thik ase tar magnetic lines of force ulabo okay magnetic lines of force ulabo thik ase etu ki koribo ei charge er kaam koribo hane nohoy gotike originating from the surface normally outward okay is called magnetic flux amar bairer phale je goti koribo okay etu amar je bairer phale goti koribo that is called reflective flux etu represent kene kore phi m er dara thik ase SI unit of magnetic flux is Weber yare magnetic flux er unit to ki man hoy ki hoy Weber hoy Weber that means WB etu phi m di bujay equal to BA tar mane BAB suppose hoy thik ase so BA er pore jiman lagise amar magnetic field to dite jiman kaam korise jiman magnetic lines of force bilak jiman kaam korise নহয় that surface normally outward hetu magnetic flux hoy hetu amar B2A bujabo thik ase that is Weber okay yar unit hoy where B is equal to magnetic field intensity aru A hoy normal vector area thik ase BA mane magnetic field intensity aru A hoy normal vector area thik ase therefore it is the product hobo thik ase it is BA equal to Weber now B is equal to B1 plus B2 plus vector B1 plus vector B2 plus vector B3 tar mane etu amar vector B means what effective magnetic field হয় না magnetic field to আমার কি হবে summation হবে magnetic field 1 that is magnetic field 2 okay আমার suppose এবিলাক আছে magnetic lines of force হনে গতিকে হেতু আমার effective magnetic field to কেনে কি মান পাম মই B1 plus B2 plus B3 plus dot 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 okay therefore where B1 B2 B3 are magnetic fields at a point due to individual sources of magnetic field okay it means that magnetic fields obey superposition principle গতিকে আমার magnetic field to কি করে superposition principle to মানি চলে unit of magnetic field intensity that is SI unit is Weber okay B di bujay it is Tesla okay T or Weber by meter square that is yare Weber by meter square hobo yare unit nai by n S C inverse M inverse etu series unit to jabo or unit of B is Gauss okay Gauss di bujay so B man electric field magnetic field intensity yare unit to ki ase Gauss okay magnetic field intensity unit to ki ase Gauss so 1 Tesla equal to 10⁴ Gauss etu bosu mon rakhibo 1 Tesla equal to 10⁴ Gauss thik ase now direction of magnetic field direction to side of the direction of magnetic field produced due to the flow of current is can be known by the following rules gotike magnetic field direction to ami sabo parim eblak rules ase thik ase magnetic field to kontu dikhot goti kori ase etu sabo pari yate Maxwell's screws law okay screw law to dite etu sao according to this rule if we imagine a right handed screw jodi moi eta screw dhoru thik ase suppose screw hoy a right handed screw placed along the current okay current or thik so jodi rakha hoise so corkscrew rule to ami sao yate jodi moi eta dhoru if you imagine right hand okay right hand jodi moi dhoru okay right hand junto hati apnake bhat khai hetu hator kotha koise jodi right hand to jodi moi dhoru tene hole amar screw placed along the current carrying linear conductor be rotated jodi etu rotate korilu moi so the screw moves in the direction of the flow current jodi current flow direction jodi goti kore amar okay screw to jodi movement kora hoise eneko jate current flow direction ase screw to tene hole rotation direction to koto amar direction rotation of the thumb gives the direction of the magnetic lines of force okay etia bostu to amar ki bujabo direction of magnetic lines of force to direction to bujai dibo amar je thumb jot poribo noy thumb amar hator je thumb to poribo tar direction of rotation to ki dibo amar direction of the magnetic lines of force he phale tar mane jot amar thumb thakibo etue hobo etue bujabo amar magnetic lines of force ektu suppose amar etu tolor phale thumb to ase tar mane ki magnetic lines of force tolor phale goti korise jodi ei thumb to upor phale ase tar mane etu amar magnetic lines of force to upor phale goti kori ase thik ase
তাৰমানে থামটোৱে বুজাব আমাৰ তাৰে ম্যাগনেটিক লাইন্স অফ ফোর্সৰ ডিৰেকশ্যন ঠিক আছে এইটো হৈছে আমাৰ ম্যাক্সৱেলছ কৰ্ক স্ক্ৰু ৰুল ওকে নেক্সট আছে ৰাইট হ্যান্ড থাম্ব ৰুল right hand thumb rule to sound according to this rule if we imagine the linear conductor to be held jodi moi dhoru okay the linear conductor at in the grip of the right hand so that the thumb points in the direction of current jodi moi right hand hisabe dhoru tate mor thumb to co direction korise current of jodi thumb to mor current to bujaise current direction bujaise then the curvature of the fingers mor je fingers bula jod ghuri thakibo around the conductor will represent the direction of the magnetic field then jodi moi tia hatedi dekhabo nuaru ঠিক আছে So thumb point মোৰ current to বুজাবো ওকে আৰু fingers to curvature যে আছে এটো মোৰ কি বুজাবো magnetic field direction to বুজাবো ঠিক আছে same way আমাৰ ampere swimming rule okay imagine a man swimming along the wire in the direction of current okay যদি মোৰ direction current এটো direction তবে এটা মানে swim কৰি আছে নহয় then current such the current enters at his feet and leaves him at his head okay তারমানে ভৰিৰ পৰা কাৰেণ্ট সোমাইছে মাথাৰ পৰা ওলাই গৈছে facing towards a okay ampere swimming rule of magnetic needle kept underneath the wire then the magnetic field produced in such a the north pole of the needle will be the deflected towards his left okay গতিকে এটো কি হ'ব ডিফ্লেকশন বুজাবো আমাৰ towards his left ঠিক আছে needle to কি বুজাবো আমাৰ ডিফ্লেক্ট হৈ যাব তাৰে লেফটৰ বিষয় এটো লেফট আছে নহয় তাৰে লৈকে আমাৰ ডিফ্লেক্ট হৈ যাব ঠিক আছে so magnetic field to মোৰ কি হ'ব নৰ্থ ফালে গতি কৰিব of the needle আৰু ডিফ্লেক্ট হ'ব মোৰ towards his left ঠিক আছে now some important facts around magnetic field কেইটামান important points আছে এটো চাই লও magnetic lines of force form concentric circles near the wire that with their plane perpendicular to the straight conductor and with the centers lying on its axis okay magnetic lines of force কি হয় with concentric circles মানে কি the center এটাই থাকিব আৰু circles বহুত গিটা হ'ব এটো center দ্বাৰা মই radius বেলি কৰি পেলে মই বহুত গিটা circles আঁকিব পাৰো এটো concentric circles বুলি কয় ঠিক আছে so magnetic lines of force ইয়াৰে যে magnetic lines of force হ'ব আমাৰ okay near the wire with their plane is perpendicular to the straight conductor eto amar perpendicular hobo to the conductor okay and with their centers thik ase with their centers thik ase lying on its axis if the direction of current in the wire is reversed jodi direction of current ulta hoy jay and directions of lines of force is also reversed then lines of force or direction to ako ulta hoy jabo thik ase on increasing the strength of the current in the wire jodi wire current to strength মই বঢ়াই দিও ঠিক আছে lines of force become dense lines of force আৰু dense হৈ যাব ঘনত্বটো বাঢ়ি যাব showing that magnetic field strength has increased তাৰ মানে কি হ'ব magnetic field strength টো বাঢ়ি গৈছে ঠিক আছে তাৰমানে যেতিয়া কাৰেণ্টটো বাঢ়িব magnetic field ৰ strength টো বাঢ়ি যাব ঠিক আছে the magnetic field at any point near the wire is due to the combined effect of the magnetic field due to the current in the wire and that of the earth okay so magnetic field টো আমাৰ কিহৰ কাৰণে আহি যায় near the wire এটো actually combined effect হয় কিহৰ combined effect হয় magnetic field of the due to the current or karone je magnetic field hoise etu aru prithibir je ase na hetu dutar mane plus combine kori pele je effect hobo hetu hobo mur magnetic field thik ase at points near the wire to honmukhot jontu point ase tate moi ki bujha about the magnetic field due to the current karone je magnetic field produce hoise in the wire predominates while at the points far away from the wire magnetic field due to the earth becomes more pronounced গতিকে পৃথিৱীৰ কাৰণে দূৰৰ ফালে আমাৰ কি হয় magnetic field আৰু ধুনিয়াকে বহুত বাঢ়ি যায় আৰু হিফালে wire ওচৰত আমাৰ predominates মানে বস্তুটো কমি যায় the point where the two fields are equal and opposite is called neutral point আৰু যোনটো পইণ্ট য'ত আমাৰ দুটা ফিল্ড কি হৈ থাকে সমানে থাকে আৰু এটা আনটোৰ পৰা বিপৰীত হৈ থাকে এটো কি বুলি কোৱা হয় নিউট্ৰেল পইণ্ট বুলি কোৱা হয় ঠিক আছে গতিকে আমাৰ ইলেক্ট্ৰিচিটি চেপ্টাৰ আজি মোৰ এইটো ভিডিঅ'ত মই সমাপ্ত কৰিছো এই ইলেক্ট্ৰিচিটি টপিকছ বিলাক বহুত আছিল ওকে গতিকে সেই কাৰণে মই দুটা ভিডিঅ'ত বস্তুটো কভাৰ কৰিছো গতিকে নেক্সট ভিডিঅ'খনত আমি ইয়াৰে এমসিকিউ ডিসকাস কৰিম থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ